সো লাষ্ট ক্লাছত আমি ৰিভিজন কৰি আছিলোঁ আৰু ৰিভিজনত আমি আছাম হিষ্ট্ৰী পৰ্চনটো কমপ্লিট কৰিছিলোঁ। সো আজি আমি মিডিভেল হিষ্ট্ৰীৰ পৰা মিডিভেল আছাম হিষ্ট্ৰীৰ পৰা মানে কথাটো কণ্টিনিউ কৰিম। বাট আজি মেইনলি মই বেছি দেৰি ক্লাছ কৰাব নোৱাৰোঁ, এফালে যাবলগীয়া আছে। তো সেইটো কাৰণে আমি যিমানটো সময় সম্ভৱ হয় তো সিমানটো কৰিম, ৰাইট? আৰু সেইখিনি ৰিভাইজ কৰিবলৈ ট্ৰাই কৰিম, অ'কে? চ' মেইনলি মিডিভেল আছাম। বন্ধু বান্ধৱীসকল, APSC প্ৰিলিমছৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছ আমাৰ কাৰণে বহুত এটা ডাঙৰ চেলেঞ্জ। আৰু ইয়াত আমি দেখি পাওঁ যে ষ্টুডেণ্টসকলে 80% ষ্টাডি টাইম দিয়ে, বাট আমাৰ APSCৰ PYQ যদি আমি এনালাইজ কৰোঁ তেতিয়াহ'লে আমি দেখি পাওঁ কাৰেণ্ট এফেয়াৰ্ছৰ ৱেইটেজ 15 to 20% থাকে। একৰ্ডিং টু দিছ ট্ৰেণ্ড যদি আপোনালোকে প্ৰিপেয়াৰ কৰিব বিচাৰিছে, ইফ ইউ আৰ স্মাৰ্ট, দেন আপুনি কি কৰিব লাগে যে একৰ্ডিং টু দ্য ট্ৰেণ্ড আমাৰ 1.5 ইয়াৰ্ছৰ যিমানখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে সেইটো প্ৰিপেয়াৰ কৰিব লাগে, ঠিক আছে? আমি জানো যে ট্ৰেণ্ডৰ মতে কাৰেণ্ট এফেয়াৰ্ছত থকা এৱাৰ্ডছ, কাৰেণ্ট এফেয়াৰ্ছত থকা স্কিমছ ইম্পৰ্টেণ্ট হয়। আপোনালোকক কাৰেণ্ট এফেয়াৰ্ছত হেল্প লাগে বুলি ভাবিছে তেতিয়াহ'লে আমাৰ যিটো ক্ৰেছ কোৰ্চ আছে সেই ক্ৰেছ কোৰ্চটো আপুনি জইন কৰিব পাৰে। ফিচাৰ্ছবোৰ লিখা আছে, আপোনালোকে পঢ়ি ল'ব ফিচাৰ্ছবোৰ ইয়াত। আৰু লগতে আপুনি কি কৰিব পাৰে, এই পাৰ্টিকুলাৰ নাম্বাৰটোত ফোন কৰি ইয়াৰ বিষয়ে বিতংকৈ জানিব পাৰে, ঠিক আছে? এই যিটো কোৰ্চ আছে সেই কোৰ্চটো কাৰ কাৰণে বেছিকৈ চুইটেবল হ'ব? যিসকলে কম টাইমৰ ভিতৰত একৰ্ডিং টু দ্য ট্ৰেণ্ড অফ দ্য APSC আমাৰ কাৰেণ্ট এফেয়াৰ্ছ প্ৰিপেয়াৰ কৰিব বিচাৰিছে তাহাঁতৰ কাৰণে এই কোৰ্চটো চুইটেবল হ'ব। থেংক ইউ ছ' মাছ। তো প্ৰথম মিডিভেল আছামত আমি যদি চাওঁ 1205 to 1206 AD যেতিয়া মহম্মদ বিন বখতিয়াৰ খিলজীয়ে কামৰূপত আক্ৰমণ কৰিছিলে, ঠিক আছে? তো মহম্মদ বিন বখতিয়াৰ খিলজীৰ মিলিটাৰী লিডাৰ আছিলে আপোনাৰ মহম্মদ ঘুৰি, ঠিক আছে? আৰু মেইনলি এই ইনভেজনটোত আলী মেছে অসমৰ ফালৰ পৰা হেল্প কৰিছিলে নেভিগেট কৰাৰ কাৰণে অসমত, ঠিক আছে? আৰু এই পাৰ্টিকুলাৰ ইনভেজনৰ কথা আপোনাৰ তাবাক ই নাছেৰী আপোনাৰ যিটো মিৰাজ ই চিৰাজে লিখিছে তাত ডকুমেণ্টেড আছে, ঠিক আছে? সেই সময়ত আপোনাৰ আমাৰ কামৰূপৰ ৰজা আছিলে পৃথু, ঠিক আছে? আৰু তেওঁ মেইনলি মহম্মদ বিন বখতিয়াৰ খিলজীৰ ফ'ৰ্চেছখিনিক মানে বাধা দিয়াৰ কাৰণে আপোনাৰ চ'ৰ্চ আৰ্থ পলিচি ফ'ল' কৰিছিলে, ঠিক আছে? তো চ'ৰ্চ আৰ্থ পলিচি কি হয় যে নিজৰ যিটো লোকেল ৰিচ'ৰ্চ আছে সেইখিনিকে ডেষ্ট্ৰয় কৰি পেলোৱা, যাতে আমি যিটো ফ'ৰ্চ আছে সেইটোক ৰখাব পাৰোঁ। ইউক্ৰেইনেও সেনেকুৱা ধৰণৰ চ'ৰ্চ আৰ্থ পলিচি এইবাৰ ইউক্ৰেইন ৰাছিয়া ৱাৰত ইউজ কৰিছিলে। মানে চ'ৰ্চ আৰ্থ পলিচি মানে ধৰি লওক নিজে বনোৱা ব্ৰিজ ভাঙি দিয়া, যাতে আপোনাৰ মানে নদী ক্ৰছ কৰিব নোৱাৰে, সেনেকুৱা ধৰণৰ কাম কৰি পিনে তেওঁ পৃথুৱে আমাৰ মহম্মদ বিন বখতিয়াৰ খিলজীৰ যিটো ফ'ৰ্চ আছে সেইটোৰ ফ'ৰ্চক বাধা দিছিলে। লগতে তেওঁ যিসকল লোকেল ট্ৰাইবছ আছে, বড়ো, কছাৰী, তাৰপিছত কিয়ত, সেইবোৰকো মেইনলি আপোনাৰ একেলগ কৰি পিনে মবিলাইজ কৰিছিলে এগেইনষ্ট দ্য বখতিয়াৰ খিলজীৰ ফ'ৰ্চেছ। লগতে মহম্মদ পৃথু বুলি কৈছোঁ মহাৰাজা পৃথুৱে মেইনলি আপোনাৰ যিটো লোকেল টেৰেইন আছে, লোকেল টেৰেইন বা আপোনাৰ জিঅ'গ্ৰাফিকেল টেৰেইনৰো সহায় লৈছিলে, ঠিক আছে? সেইটো কাৰণে আল্টিমেটলি কি হৈছিলে যিটো খিলজী আছে খিলজী ৰিট্ৰিট কৰিবলগীয়া হৈছিলে। আৰু এই পাৰ্টিকুলাৰ যিটো বিজয় হ'ল আপোনাৰ পৃথুৰ, আৰু সেইটোক আমি মেইনলি মহাবিজয় দিৱস হিচাপে পালন কৰোঁ, ঠিক আছে? নেক্সট হ'ল আপোনাৰ আগবাঢ়ি যদি যাওঁ আপোনাৰ 1227 য'ত আপোনাৰ গিয়াছুদ্দিন ইৱাজ খিলজী, ঠিক আছে? গিয়াছুদ্দিন ইৱাজ খিলজীৰ ইনভেজন হৈছিলে অসমত। এইটো মহম্মদ বিন বখতিয়াৰ খিলজী আছিলে আগতে, এতিয়া গিয়াছুদ্দিন ইৱাজ খিলজী, ঠিক আছে? তো তেওঁ গিয়াছুদ্দিন ইৱাজ খিলজী একচুৱেলি আপোনাৰ চুলতান ইলতুৎমিছৰ আণ্ডাৰত, ঠিক আছে? চুলতান ইলতুৎমিছ আছিলে দিল্লী চালতানাতৰ। তো চুলতান ইলতুৎমিছৰ আণ্ডাৰত আপোনাৰ বেংগলৰ গভৰ্ণৰ আছিলে গিয়াছুদ্দিন ইৱাজ খিলজী। আৰু মেইনলি আপোনাৰ তেওঁ ভাবিছিলে যে অসমকো আক্ৰমণ কৰিব বুলি, আৰু একৰ্ডিংলি আক্ৰমণো কৰিছিলে আপোনাৰ 1227ত। তেওঁ নগাঁওলৈকে পাই গৈছিলে, বাট কি হৈছিলে প্ৰব্লেমটো যে গিয়াছুদ্দিন ইৱাজ খিলজীৰ যিটো বেংগল, ঠিক আছে? তো বেংগলত আপোনাৰ যিটো ইলতুৎমিছ আছে তাৰ ল'ৰাই আক্ৰমণ কৰি পেলাইছিলে। তো আল্টিমেটলি নিজৰ জাগা যিহেতু আক্ৰমণ হৈ গ'ল, সি আক্ৰমণ কৰিব আহিলে আৰু তাৰ জাগাই কোনোবাই আক্ৰমণ কৰি পেলালে। তো সেনেকে আল্টিমেটলি উপায় নাপাই পিনে সি আকৌ ঘূৰি যাবলগীয়া হৈছিলে, ঠিক আছে? তো আল্টিমেটলি আৰু সি যেতিয়া ঘূৰি গৈছিলে গিয়াছুদ্দিন ইৱাজ খিলজী, তো তেওঁক মেইনলি সেই আৰু ইলতুৎমিছৰ ল'ৰা, মানে তাৰ নাম আছিলে নাছিৰুদ্দিনে তেওঁক মাৰি পেলাইছিলে। আৰু ইনফেক্ট নাছিৰুদ্দিনে আমাৰ যিটো পৃথু ৰজা আছে পৃথুকো মাৰি পেলাইছিলে। আৰু সন্ধিয়াক মেইনলি আমাৰ কামৰূপৰ ৰজা পাতিছিলে, ঠিক আছে? অ'কে, তাৰপিছত আকৌ 1257ত আপোনাৰ তুৰ্গিল খানে আমাৰ মানে অসম আক্ৰমণ কৰিছিলে, ঠিক আছে? তো after the death of Nasiruddin, Sindhia with mainly Chutia kingdom captured some
পোর্শন অফ গোরা মানে কি হ'ল যে সন্ধিয়াক ৰজা পাতিছিলে কোনে আপোনাৰ সেই নাছিৰুদ্দিনে তো সন্ধিয়া কি হ'ল আপোনাৰ নাছিৰুদ্দিনৰ মৃত্যুৰ পিছত আপোনাৰ চুতীয়াসকলৰ লগত মিলি পিনে আপোনাৰ যিটো বেংগলৰ চাম পোৰ্শন মানে গৌৰাৰ চাম পোৰ্শন আপোনাৰ কেপচাৰ কৰিছিলে আৰু সেই সময়তে আপোনাৰ মানে তুগৰিল খানে এটেক কৰিছিলে আৰু সন্ধিয়া পলাই গৈছিলে ঠিক আছে আৰু পিছত গৈ পিনে আকৌ সন্ধিয়াই কি কৰিছিলে আপোনাৰ কিছুমান মানে মিলিটাৰী টেকটিক ইউজ কৰিছিলে আৰ্টিফিচিয়েল ফ্লাড ক্ৰিয়েট কৰিছিলে ৰাইট আৰু সেনেকে কি হ'ল যে আপোনাৰ তেওঁ মেইনলি এই তুগৰিল খানৰ এটেকটোৰ পৰা বাচিব পাৰিছিলে আৰু লগতে তাৰপিছত কি কৰিলে সন্ধিয়াই আপোনাৰ যিটো আপোনাৰ কেপিটেল আছে সেই কেপিটেলটো মানে কমতাপুৰত শিফ্ট কৰিছিলে আৰু সেনেকে কি হ'ল যে নতুনকে এটা কিংডম বনিলে দেট ইজ কল্ড কমতাপুৰ কিংডম ঠিক আছে তো প্ৰথমটো ফাউণ্ডাৰ আছিলে আমি অলৰেডি গম পাইছোঁ সন্ধিয়া আৰু সন্ধিয়াৰ পিছত আপোনাৰ সিন্ধু ৰায় তাৰপিছত ৰূপনাৰায়ণ তাৰপিছত আপোনাৰ আহিছিলে আপোনাৰ মেইনলি এইটো সিংহধ্বজ ঠিক আছে আৰু সিংহধ্বজৰ মিনিষ্টাৰ আছিলে আপোনাৰ প্ৰতাপ ধ্বজ ঠিক আছে তো প্ৰতাপ ধ্বজৰ ল'ৰা আছিলে দুৰ্লভ নাৰায়ণ আৰু প্ৰতাপ ধ্বজৰ কাজিন আছিলে আপোনাৰ মেইনলি ধৰ্মনাৰায়ণ ঠিক আছে তো তাহাঁতৰ মাজত কাজিয়া হৈছিলে যে কোন মেইনলি আপোনাৰ ৰজা হ'ব আৰু একৰ্ডিংলি কমতাপুৰ কিংডমটো দুই ভাগত মানে ভাগ হৈ গৈছিলে পিছ ট্ৰিটিৰ সহায়ত আৰু সেনেকে কি হৈছিলে দুৰ্লভ যিটো নাৰায়ণ আছে দুৰ্লভ নাৰায়ণে আপোনাৰ কমতাপুৰৰ নৰ্থ আৰু ইষ্ট টেৰিটৰীটো পাইছিলে আৰু ইফালে আমি যদি চাওঁ ধৰ্মনাৰায়ণৰ কথা তেতিয়াহ'লে ধৰ্মনাৰায়ণে মেইনলি আপোনাৰ ৰংপুৰ আৰু মিয়ানসিং জাগাটো মেইনলি পাইছিলে আৰু এই পৰিস্থিতিটো হৈছিলে 1338 ঠিক আছে আৰু যিজন দুৰ্লভ নাৰায়ণ আছে দুৰ্লভ নাৰায়ণৰ কোৰ্টত কিছুমান ইম্পৰ্টেণ্ট আপোনাৰ কবি আছিলে যেনেকে আপোনাৰ হেম সৰস্বতী ঠিক আছে তো হেম সৰস্বতীয়ে আপোনাৰ প্ৰহ্লাদ চৰিত লিখিছিলে হৰগৌৰী সম্বাদ লিখিছিলে আৰু এই প্ৰহ্লাদ চৰিত আৰু হৰগৌৰী সম্বাদ একচুৱেলি কালিদাসে লিখা আপোনাৰ কুমাৰ সম্ভাৱন ঠিক আছে কুমাৰ সম্ভাৱনৰ এটা নোটেবল ভাৰ্চন আছিলে তাৰ উপৰিও আপোনাৰ ৰাম সৰস্বতী আছিলে বুলি কয় ঠিক আছে আপোনাৰ যোনে আপোনাৰ জয়াদ্ৰতা বধ মেইনলি নামৰ কাব্য লিখিছিলে আৰু হৰিহৰ বিপ্ৰা আছিলে তো তেওঁ মেইনলি বেলেগ বেলেগ ধৰণৰ পয়েমছ যেনেকে আপোনাৰ এইটো কি আছিলে বাদ্ৰুবাহনৰ যুদ্ধ লৱ কুশৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ এইখিনি মেইনলি তেওঁ লিখিছিলে আপোনাৰ এইখিনি কথা ইম্পৰ্টেণ্ট হয় মনত ৰাখিব ঠিক আছে গোটেইখিনি ইম্পৰ্টেণ্ট হয় অবভিয়াছলি ইয়াত আনইম্পৰ্টেণ্ট কথা একো লিখাই নাই মই লগতে আপোনাৰ তাৰপিছত আকৌ যদি আমি চাওঁ 1362 মেইনলি আপোনাৰ চিকান্দাৰ চাহে অসম ইনভেড কৰিছিলে আৰু সেই সময়ত আছিলে আপোনাৰ ইন্দ্ৰ নাৰায়ণ দুৰ্লভ নাৰায়ণক আপোনাৰ ছাকচিড কৰিছিলে ইন্দ্ৰ নাৰায়ণে আৰু সেই সময়ত কিন্তু ইন্দ্ৰ নাৰায়ণে একো কৰিব নোৱাৰিলে চিকান্দাৰ চাৰ ইনভেজন কিন্তু ভূঞা একচুৱেলি লোকেল ট্ৰাইবছ কিছুমান আছিলে তো সেইখিনি মেইনলি আপোনাৰ চিকান্দাৰ চাৰ্ক মেইনলি ইনভেজনটো ৰখাব পাৰিছিলে ৰাইট আৰু সেইটো কথা কিন্তু মেইন কথা সেইটো এটা পইণ্ট আছিলে আৰু লগতে কি হৈছিলে যে যেতিয়া চিকান্দাৰ চাহ অসমত আহিছিলে তো সেই সময়ত আকৌ তাৰ যিটো জাগা ঠিক আছে তো সেই তাৰ মানে চিকান্দাৰ চাহ আহিছিলে বেংগলৰ পৰা আৰু আকৌ মেইনলি সেই আগৰ গোটেই কাহিনীটো হ'ল যে বেংগলৰ পৰা আহিলে এইফালে অসম এটেক কৰাৰ কাৰণে আকৌ সিফালৰ পৰা দিল্লীৰ পৰা আপোনাৰ ফিৰোজ শ্বাহ তুগলকে আপোনাৰ এটেক কৰি পেলালে তো আল্টিমেটলি চিকান্দাৰ চাহ উপায় নাপাই পিনে ঘূৰি যাবলগীয়া হ'ল তো সেইটোৱে কথা লিখা আছে ইয়াত অ'কে তো সেইটো কথা মনত ৰাখিব তাৰপিছত আছে অৰিমত্যৰ ৰাইজ ইন আপোনাৰ কমতাপুৰ ঠিক আছে তো অৰিমত্য মেইনলি আপোনাৰ কেতিয়াৰ কথা পাতি আছো এতিয়া আমি 1365 to 1385 ঠিক আছে তো ইয়াত আল্টিমেটলি অৰিমত্যই কি কৰিছিলে যিসকল ভূঞাছ আছিলে ভূঞাছসকলক ডিফিট কৰিছিলে বাট অৰিমত্যৰ পিছত কোনো ধৰণৰ ভাল ছাকচেছৰ নাছিলে ঠিক আছে তো কি হ'ল তাৰপিছত আকৌ ভূঞাসকল ইউনাইটেড হ'ল আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ নীলধ্বজ কেন আৰু সেনেকে কি হ'ল কেন ডাইনেষ্টি এষ্টাব্লিছড হ'ল তো আপোনাৰ যিটো নীলধ্বজ কেনৰ পিছত আহিলে আপোনাৰ চক্ৰধ্বজ ঠিক আছে তো চক্ৰধ্বজৰ সময়ত এটা ইম্পৰ্টেণ্ট নোট ৱৰ্ডি কথা হৈছিলে যে চুলতান বাৰবক শ্বাহে আপোনাৰ মানে এটেক কৰিছিলে ঠিক আছে লগতে তাৰপিছত আপোনাৰ চক্ৰধ্বজৰ পিছত আহিলে নীলধ্বজ আৰু নীলধ্বজৰ সময়ত আপোনাৰ যিটো আমাৰ কিংডম আছে সেই কেন ডাইনেষ্টিৰ কিংডমটো এক্সপাণ্ড হৈছিলে আপটো আপোনাৰ নৰ্থ ইষ্ট বেংগল ঠিক আছে তো নীলধ্বজক আপোনাৰ মেইনলি মাৰি পেলাইছিলে আপোনাৰ বেংগলৰ চুলতান আলাউদ্দিন হুছেইন চাই ঠিক আছে তো আলাউদ্দিন হুছেইন চাহে নীলধ্বজক ডিফিট কৰিছিলে আৰু সেনেকে কেপচাৰ কৰিছিল হাজু নামৰ জাগাটো আৰু এইটোৱে প্ৰথম আমাৰ যিটো মিডিভেল আছামত মুছলিম ছাকচেছ আছিলে ঠিক আছে প্ৰথম ছাকচেছ অ'কে যোনটো আপোনাৰ চুলতান আলাউদ্দিন খিলজীয়ে আপোনাৰ হাজু কেপচাৰ কৰিছিলে ত' সেনেকে অলপ সময়ৰ কাৰণে অসমত আপোনাৰ মুছলিম ৰুলো আছিলে আৰু সেনেকে কি হ'ল যে আপোনাৰ আলাউদ্দিন হুছেইন চাহে এপইণ্ট কৰিছিলে তেওঁৰ ল'ৰা ডেনিয়েলক আপোনাৰ কমতাৰ ৰুলাৰ হিচাপে ঠিক আছে আৰু তেওঁৰ এটা জেনেৰেল আছিলে গিয়াছুদ্দিন আৰু গিয়াছুদ্দিন তেওঁৰ মানে আৰ্মি জেনেৰেল আছিলে আৰ্মি জেনেৰেলে আপোনাৰ যিটো হাজুত পুৱা মক্কা বনাইছিলে সেইটো এটা পুৱা মক্কা আমি জানো যে ইম্পৰ্টেণ্ট জেগা হয়
আৰু পিছত গৈ পিনে কি হ'ল যে ভূঞাসকল আকৌ ৰিইউনাইটেড হ'ল আৰু সেনেকে মুছলিম ৰুল আপোনাৰ এণ্ড হ'ল। ঠিক আছে, নেক্সট হ'ল আপোনাৰ চুতীয়া কিংডম। চুতীয়া আপোনাৰ কছাৰীসকলৰ লগত আপাৰ হাছাম ভেলীত আপোনাৰ ইম্পৰ্টেণ্ট এটা কিংডম আছিলে, ৰাইট। আৰু এই চুতীয়াসকলৰ যদি আমি বাউণ্ডাৰী চাওঁ, ওপৰৰ ফালেতো আপোনাৰ হিমালয়া আছে, এইটো হিমালয়াৰ চাইন। ঠিক আছে, এইফালে আপোনাৰ চাওঁ ব্ৰহ্মকুণ্ড ইষ্টৰ ফালে, আৰু চাউথৰ ফালে আপোনাৰ বুঢ়ীদিহিং নদী আছিলে, আৰু এইফালে আপোনাৰ চিচি ৰিভাৰ আছিলে, সেইটো সোৱণশিৰিৰ ট্ৰিবিউটাৰী হয়। ঠিক আছে, চুতীয়াৰ মেইনলি ফাউণ্ডাৰ আছিলে বীৰপাল, আৰু বীৰপালে নিজকে কয় যে তেওঁ ভীষ্মকৰ কথা আমি অলৰেডি এনচিয়েণ্ট আছামত পঢ়িছো, তো ভীষ্মকৰ ডিচেণ্ডেণ্ট হয় বুলি কয়। ঠিক আছে, তো বীৰপালৰ চন হ'ল আপোনাৰ গৌৰী নাৰায়ণ, বা তেওঁক ৰত্নধ্বজ পাল বুলিও কয়। ঠিক আছে, গৌৰী নাৰায়ণ আৰু ৰত্নধ্বজ পাল। ওকে, তো তেওঁ মেইনলি আপোনাৰ যিটো কেপিটেল আপোনাৰ ৰত্নাপুৰ এষ্টাব্লিছ কৰিছিলে। ঠিক আছে, ৰত্নাপুৰ মেইনলি এষ্টাব্লিছ কৰিছিলে, ওকে, নৰ্থ অফ ব্ৰহ্মপুত্ৰ। ওকে, আৰু আমি যদি গৌৰী নাৰায়ণ বা ৰত্নধ্বজ পালৰ কথা আমি জানো, তেতিয়াহ'লে আমি গম পাম যে তেওঁ মেইনলি আপোনাৰ ফাইন আৰ্টছত মেইনলি গুৰুত্ব দিছিলে, লগতে পোৰ্ট বনাইছিলে, টেংক বনাইছিলে, টেম্পল বনাইছিলে, এইখিনি কাম কৰিছিলে তেওঁ। ওকে, আৰু মেইনলি আপোনাৰ কমত্যেশ্বৰা সেই সময়ত ধৰা হয় যে সেইটো আপোনাৰ সন্ধিয়া আছিলে, সিন্ধিয়া। আমিতো মেইনলি এতিয়া কি কাৰ কথা পঢ়ি আছো, চুতীয়াৰ কথা পঢ়ি আছো। সেই সময়ত আমি আকৌ পেৰালেলি আপুনি চাব কমতাপুৰ কিংডমটো আছিলে, আৰু কমত্যেশ্বৰাক তেওঁ মেৰেজ এলায়েন্সৰ কাৰণে এটা আপোনাৰ মানে মেৰেজ এলায়েন্সৰ প্ৰপ'জেল চেণ্ড কৰিছিলে, আৰু কৈছিলে যে আপোনাৰ তেওঁৰ ল'ৰা আপোনাৰ মানে গৌৰী নাৰায়ণৰ ল'ৰা আপোনাৰ এইটো হ'ল বিজয়ধ্বজ পাল। ঠিক আছে, বিজয়ধ্বজ পালৰ লগত কমতাপুৰৰ ৰজাৰ ডটাৰক বিয়া দিব লাগে, আৰু একৰ্ডিংলি বিয়াও হৈছিলে। প্ৰথম ৰেচিষ্ট কৰিছিলে, বাট পিছত গৈ পিনে বিয়াও হৈছিলে। ঠিক আছে, তাৰপিছত নেক্সট হ'ল আপোনাৰ এই যে আমাৰ ৰত্নধ্বজ পাল আছে বা গৌৰী নাৰায়ণ আছে, তেওঁ নিজৰ প্ৰিন্সখিনিক হায়াৰ এডুকেশ্যনৰ কাৰণে আপোনাৰ গৌড়া কিংডমত আপোনাৰ চেণ্ড কৰিছিলে। কিন্তু কি হ'ল যে এজন আপোনাৰ প্ৰিন্স তাতে কিবা কাৰণে আপোনাৰ মেইনলি তাহাঁতৰ মানে তেওঁ ঢুকাই থাকিছিলে, আৰু সেনেকে কি হ'ল যে তেওঁৰ যিটো আপোনাৰ ডেড বডি আছে, সেই ডেড বডিটো আপোনাৰ কুণ্ডিল ৰিভাৰৰ কিনাৰত আপোনাৰ সিন্ধু ক্ষেত্ৰত মেইনলি আপোনাৰ ক্ৰিমেট কৰা হৈছিলে, আৰু সেই একৰ্ডিংলি কি হ'ল যে চুতীয়াসকলে সেই ডখৰতে নিজৰ যিটো ৰাজধানী আছে, ৰাজধানী পাতিলে, আৰু সেই জেগাডোখৰক চদিয়া বুলি কোৱা হয়। ঠিক আছে, চদিয়া। ওকে, নেক্সট হ'ল তেওঁৰ পিছত আহিলে আপোনাৰ ৰত্নধ্বজ পালৰ পিছত আহিলে আপোনাৰ ধীৰ নাৰায়ণ বা ধৰ্মধ্বজ পাল। ঠিক আছে, এইটো লাষ্ট চুতীয়া কিংডমৰ পাৱাৰফুল ৰুলাৰ আছিলে, আৰু তেওঁৰ ল'ৰা আপোনাৰ এইটো হ'ল সাধক নাৰায়ণ। ঠিক আছে, আৰু সাধক নাৰায়ণ বহুত য়ং আছিলে, আৰু সেইটো কাৰণে এজন কামাণ্ডাৰ, ঠিক আছে, আপোনাৰ নীতিপাল আপোনাৰ ৰজা হৈছিলে, আৰু নীতিপালে আপোনাৰ এজন চুতীয়া প্ৰিন্স সতী সাধিনী, ঠিক আছে, সতী সাধিনীক বিয়া কৰাইছিলে, আৰু সতী সাধিনীয়ে পিছত আপোনাৰ চুইচাইড কমিট কৰিছিলে, বিকজ আহোমৰ যিজন ৰজা আপোনাৰ চুহুংমুঙে আপোনাৰ চুতীয়া কিংডমটো কেপচাৰ কৰিছিলে, আৰু সেইটো কাৰণে তেওঁ আপোনাৰ চুইচাইড কৰিছিলে। এইটো সতী সাধিনীৰ কথা আমি সেইবোৰ কথা গম পাওঁ, ৰাইট। সেইখিনি কথা। আৰু মেইনলি নীতিপালে যে আপোনাৰ সাধিনীক বিয়া কৰাইছিলে, সেইটো তেওঁ মেইনলি এজন মানে নৰ্মেল মানে কমনাৰ আছিলে। ঠিক আছে, তেওঁ কোনো ধৰণৰ মানে এইটো কি আছিলে ৰয়েল ফেমিলিৰ পৰা নাছিলে, আৰু তেওঁ মেইনলি আৰ্চাৰী কণ্টেষ্ট এটা মানে এই আৰু ধনুকাৰ মৰা কণ্টেষ্ট এটা জিকি পিনে সতী সাধিনীক বিয়া কৰাইছিলে, সেইখিনি কথা। ঠিক আছে, তাৰপিছত আপোনাৰ 1523 AD-ত আপোনাৰ চুতীয়া কিংডম আহোমসকলে এনেক্স কৰিছিলে, চুহুংমুং। ঠিক আছে, চুহুংমুঙে এনেক্স কৰিছিলে, আৰু মেইনলি শদিয়া খোৱা গোহাঁইক মেইনলি আপোনাৰ পাতিছিলে মেইনলি এই পাৰ্টিকুলাৰ গভৰ্ণৰ। ঠিক আছে, গভৰ্ণৰ অফ দিছ চুতীয়া কিংডম। ঠিক আছে, আৰু প্ৰথম শদিয়া খোৱা গোহাঁই আছিলে আপোনাৰ ফ্ৰাছেংমুং। ঠিক আছে, এইখিনি কথা আপোনালোকে মনত ৰাখিব। ইয়াত আপোনাৰ বৰষুণ দি আছে, আৰু সেইটো কাৰণে মে বি চাউণ্ডৰ অলপ প্ৰব্লেম হ'ব পাৰে। যদি কিবা প্ৰব্লেম হয় মোক জনাব। ঠিক আছে, অ'কে। নেক্সট হ'ল আপোনাৰ কছাৰী কিংডম। কছাৰী কিংডম আপোনাৰ নৰ্থৰ ফালে আমি যদি চাওঁ, এই শদিয়া জেগাটো কছাৰীসকলেও ৰুল কৰিছিলে, আৰু লগতে চাউথৰ ফালে যদি চাওঁ, স্পেচিয়েলি ডিমাপুৰ, মাইবং আৰু খাছপুৰ মেইনলি শদিয়া মানে এই কছাৰীসকলে ৰুল কৰিছিলে। আৰু কছাৰীসকলৰ যদি কিংডমৰ এক্সটেনশ্যন চাওঁ, তেতিয়াহ'লে ৱেষ্টৰ ফালে চাব কপিলি আছিলে, আৰু ইষ্টৰ ফালে দিখৌ আছিলে, আৰু এইফালে আপুনি নৰ্থ কাছাৰ আছিলে, ওপৰৰ ফালেতো আপুনি হিমালয়া বা আপোনাৰ ব্ৰহ্মপুত্ৰ থাকিব। ঠিক আছে, এনেকুৱা ধৰণৰ কথা আছিল। আৰু কছাৰীসকলৰ যদি আমি চাওঁ, গোৱালপাৰা আৰু নৰ্থ বেংগল এৰিয়াটো কছাৰীসকলৰ মেছসকলে ৰুল কৰিছিলে, আৰু নৰ্থ কাছাৰ যিটো এৰিয়া আছে, সেই নৰ্থ কাছাৰ এৰিয়াটো আপোনাৰ ডিমাচাসকলে ৰুল কৰিছিলে। ব্ৰহ্মপুত্ৰ যিটো আছে, এই ব্ৰহ্মপুত্ৰ এৰিয়াটো বড়ো বা
আপোনাৰ বড়োফিচাই ৰুল কৰিছিলে ঠিক আছে অকে নেক্সট হ'ল আপোনাৰ কছাৰীসকলৰো আপোনাৰ আহোমসকলৰ লগত কনফ্লিক্ট আছিলে চুহুংমুঙৰ লগত চুহুংমুঙক দিহিঙীয়া ৰজা বুলিও কয় আমি পঢ়িম পিছত ঠিক আছে আপোনাৰ পিছত কি হ'ল যে 1526ত কছাৰী আপোনাৰ আহোমসকলৰ ফিডিউচাৰী হৈ গৈছিলে আৰু সেইকাৰণে কছাৰীসকলক স্থাপিত আৰু সঞ্চিত আণ্ডাৰ দ্য অভাৰলৰ্ডশ্বিপ অফ আহোম বুলি কৈছিলে ঠিক আছে আকৌ 1531ত কি হৈছিলে চুহুংমুঙে আল্টিমেটলি মানে কছাৰীসকলৰ টেৰিটৰী ধনচিৰি ৰিভাৰলৈকে একুৱাৰ কৰি লৈছিলে পিছত কছাৰীসকলে আহোমৰ এগেইনষ্টত ৰিভল্টো কৰিছিলে বাট একো লাভ নহল আল্টিমেটলি কি হ'ল যে কছাৰীসকলৰ কিং ডেকচুঙক মেইনলি আপোনাৰ মাৰি পেলোৱা হৈছিলে আৰু চুহুংমুঙে আপোনাৰ মেইনলি কছাৰীসকলক ফুল একুৱাৰ্ড কৰি পিনে মৰঙি খোৱা গোহাঁই এপইণ্ট কৰিছিলে ঠিক আছে এইটো আপুনি 1531ৰ কথা আমি এতিয়া ডিছকাছ কৰিম ঠিক আছে অকে আপোনাৰ পিছত কি হ'ল কছাৰীসকলে নিজৰ যিটো হেডকোৱাৰ্টাৰ আছে সেই হেডকোৱাৰ্টাৰটো মুভ কৰি মাইবং যিটো আপোনাৰ মাহুৰ ৰিভাৰৰ কিনাৰ আছে মাহুৰ ৰিভাৰৰ কিনাৰত মেইনলি শ্বিফ্ট কৰিছিলে ঠিক আছে আকৌ যদি 1562 চাওঁ তাৰপিছত মেইনলি কোচসকলে কছাৰীসকলক ডিফিট কৰিছিলে আৰু মেইনলি কমল নাৰায়ণ গোসাই কমল বুলিও কয় তেওঁ ঠিক আছে ব্ৰাদাৰ অফ নৰনাৰায়ণ ৱাজ এপইণ্টেড এজ গভৰ্ণৰ অফ মানে কাছাৰ ঠিক আছে তো আল্টিমেটলি গভৰ্ণৰ অফ কাছাৰ হিচাপে মানে কোচসকলে কছাৰীসকলক ডিফিট কৰাৰ পিছত আপোনাৰ কমল নাৰায়ণ যিজন নৰনাৰায়ণৰ ব্ৰাদাৰ আছিলে তো তেওঁক মেইনলি আপোনাৰ কাছাৰৰ গভৰ্ণৰ হিচাপে পাতিছিলে ঠিক আছে ইমানটো আপোনালোকে মনত ৰাখিব ঠিক আছে অকে তাৰপিছত ফলোইং দ্য ডিফিট অফ দ্য কোচ ইন বেংগল তাৰপিছত কি হ'ল যে কোচসকলে বেংগলত হাৰি গৈছিলে ঠিক আছে ডিফিট হৈছিলে আৰু এইটো আমি 1567 to 68ৰ কথা পাতি আছো তো আল্টিমেটলি কি হ'ল যে কোচসকল হাৰি যোৱাৰ পিছত কোচসকলৰ আণ্ডাৰত থকা যিমানখিনি কিংডম আছিলে সৰু সুৰা যেনেকে আপোনাৰ কছাৰী এইখিনি নিজকে ইণ্ডিপেণ্ডেণ্ট হিচাপে ডিক্লেয়াৰ কৰিছিলে অকে ইমানখিনি কথা ইজ ইট ক্লিয়াৰ টু এভৰিৱান ইজ দেয়াৰ এনি প্ৰব্লেম ইন দ্য চাউণ্ডত কিবা প্ৰব্লেম পাইছে নেকি আপোনালোকে কাৰণ ইয়াত বহুত বেছি বৰষুণ দি আছে ইজ ইট ক্লিয়াৰ টু এভৰিৱান কুচ কিংডম ঠিক আছে তো কুচ কিংডম এষ্টাব্লিছ কোনে কৰিছিলে আপোনাৰ হাৰিয়া মণ্ডল ঠিক আছে হাৰিয়া মণ্ডল একচুৱেলি আপোনাৰ যিটো গোৱালপাৰা ডিষ্ট্ৰিক্ট আছে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ আপোনাৰ কুণ্টাঘাট পৰগনা অহা আপোনাৰ চিকা নগৰম ঠিক আছে তো ইয়াত মেইনলি তেওঁ আপোনাৰ হাৰিয়া মণ্ডল তাৰ পৰা বিলং কৰিছিলে ঠিক আছে তো হাৰিয়া মণ্ডলৰ ল'ৰা বিশু বা তাক বিশ্ব সিংহ বুলিও কয় তো তেওঁ মেইনলি ভূঞাসকলক আপোনাৰ ছাবজুগেট কৰিছিলে আৰু একৰ্ডিংলি আপোনাৰ 1527ত কোচবিহাৰত আল্টিমেটলি আপোনাৰ এই কোচ কিংডমটো এষ্টাব্লিছ কৰিছিলে আৰু কেপিটেল কমতাপুৰ হিচাপে ৰাখিছিলে ঠিক আছে আৰু এই কোচসকলৰ আহোম কিং চুহুংমুঙৰ লগত কনফ্লিক্ট আছিলে ঠিক আছে বাট কি হ'ল যে পিছত আপোনাৰ বহুত মুছলিম এক্সপেডিশ্যনছ অসমৰ ফালে অহা ষ্টাৰ্ট হ'ল তো সেইটো কাৰণে কোচ আৰু আহোমসকল আপোনাৰ মেইনলি একেলগে মিলি পিনে সেই মুছলিমসকলক আপোনাৰ ডিফিট কৰিছিলে আৰু একৰ্ডিংলি আপোনাৰ যিটো কাৰাটৈয়া ৰিভাৰ আছে কাৰাটৈয়া ৰিভাৰত আপোনাৰ বাউণ্ডাৰী বিটুইন আপোনাৰ মোগল আৰু এই আপোনাৰ কোচ আৰু আহোমৰ বাউণ্ডাৰী হিচাপে কাৰাটৈয়া ৰিভাৰক ৰাখিছিলে ঠিক আছে আৰু যিসকল মানে বিশু বা যাক কওঁ আমি বিশ্ব সিংহই যিমানখিনি ধৰি লওক ডিমৌৰুৱা ঠিক আছে বেলতলা ৰাণী কুঞ্জ দৰং এই জেগাবোৰ মেইনলি তেওঁৰ কণ্ট্ৰলত আছিলে ঠিক আছে তাৰপিছত এই বিশ্ব সিংহৰ ল'ৰা আছিলে তিনিজন ল'ৰা আছিলে আপোনাৰ মল্লদেৱ শুক্লধ্বজ আৰু আপোনাৰ নৰসিংহ তো আপোনাৰ বিশ্ব সিংহৰ মৃত্যুৰ পিছত নৰসিংহই আপোনাৰ আহি পিনে মেইনলি ৰজা হৈছিলে বাট এই মলধ্বজ আৰু শুক্লধ্বজ মেইনলি বাহিৰত আছিলে পিছত আহি পিনে দেখিলে যে তেওঁৰ ব্ৰাদাৰ নৰসিংহ আপোনাৰ ৰজা হৈছে আৰু আল্টিমেটলি কি হৈছিলে যে এই মলধ্বজ আৰু শুক্লধ্বজে মিলি পিনে নৰসিংহক হৰুৱাই দিছিলে আৰু একৰ্ডিংলি নৰনাৰায়ণ মানে মলধ্বজে নৰনাৰায়ণ হয় আৰু নৰনাৰায়ণটো মোষ্ট ফেমাছ ৰজা হয় আমি জানোৱেই তো নৰনাৰায়ণ ৰজা হৈছিল এই হৰুৱাৰ পিছত আল্টিমেটলি আৰু এই শুক্লধ্বজ চিলাৰায় ঠিক আছে চিলাৰায়ৰ কথা জানো আৰু চিলাৰায় মেইনলি সংগ্ৰাম সিংহ বুলিও কয় আৰু এই দুজনে মিলি পিনে আল্টিমেটলি আহোমসকলক কছাৰীসকলক মণিপুৰীসকলক সকলোকে ডিফিট কৰিছিলে আৰু ইনফেক্ট জয়ন্তীয়া ত্ৰিপুৰা চিলেট যিটো এতিয়া বাংলাদেশত আছে তো এইখিনিক মেইনলি একুৱাৰো কৰিছিলে অকে
সেইখিনি কথা মনত ৰাখিব। আৰু এইটো যদি নৰনাৰায়ণৰ কথা চাওঁ, তো নৰনাৰায়ণৰ যিটো কোৰ্ট আছে, কোৰ্টত ইম্পৰ্টেণ্ট কিছুমান কোৰ্ট পইণ্ট আছিলে, সেইখিনি মনত ৰাখিব। পুৰুষোত্তম বিদ্যাভাগীশ, তাৰপিছত ৰাম সৰস্বতী, অনন্ত কণ্ডলী, তাৰপিছত আপোনাৰ এইটো শ্ৰীধৰ আৰু বকুল কাশ্যপা, ঠিক আছে। তাৰপিছত এজন পৰ্তুগীজ ট্ৰেভেলাৰ ৰালপিট ফিটছ, তেওঁ ভিজিট কৰিছিলে। অ'কে, এইখিনি ইম্পৰ্টেণ্ট কথা মনত ৰাখিব। আৰু লগতে আপোনাৰ নৰনাৰায়ণে যিটো বৈষ্ণৱাইট মুভমেণ্ট আছে, শংকৰদেৱৰ বৈষ্ণৱাইট মুভমেণ্ট, তেওঁ মেইনলি পেট্ৰনাইজ কৰিছিলে। আৰু লগতে সত্ৰ ডেভেলপ কৰাটো নৰনাৰায়ণৰ ইম্পৰ্টেণ্ট ৰোল আছে। লগতে আমি যদি চাওঁ, তেওঁ যিটো গোসাই কমল আলি আছে, গোসাই কমল আলিক মেইনলি মানে বিল কৰিছিল, ৰোড বনাইছিলে মানে। অ'কে, পিছত কি হ'ল যে এইজন আপোনাৰ মলধ্বজ বা নৰনাৰায়ণৰ পিছত আপোনাৰ যিটো কোচ কিংডম আছে, সেইটো কোচ কিংডমৰ ডিভিজন হ'ল। আৰু কোচ বিহাৰ যিটো জেগা আছে, এইটো ৱেষ্টৰ ফালে। কোচ বিহাৰটো আপোনাৰ নৰনাৰায়ণে লৰাই ল'লে। নৰনাৰায়ণৰ ল'ৰা আছিলে লক্ষ্মী নাৰায়ণ, ঠিক আছে। তো তেওঁ মেইনলি আপোনাৰ কোচবিহাৰ জেগাটো ল'লে। আৰু তেওঁৰ এই কোচবিহাৰ বা লক্ষ্মী সিংহৰ ৰিলেশ্যন মোগলসকলৰ লগত আপোনাৰ ফ্ৰেণ্ডলি আছিলে, ঠিক আছে। আৰু যিটো কোচ হাজো জেগাটো আছে ইষ্টৰ ফালে, সেইটো আপোনাৰ ৰঘুদেৱে ল'লে। ৰঘুদেৱ হ'ল আপোনাৰ এই শুক্লধ্বজ বা আপোনাৰ চিলাৰায়ৰ ল'ৰা আছিলে, বা আপুনি ক'ব পাৰে যে নৰনাৰায়ণৰ নেফিউ আছিলে আপোনাৰ ৰঘুদেৱা। আৰু তেওঁ মেইনলি এণ্টি মোগল পলিচি এপ্লাই কৰিছিল। আৰু তেওঁৰ পিছত ৰঘুদেৱৰ পিছত আহিলে পৰীক্ষিত, ঠিক আছে। পৰীক্ষিতে আপোনাৰ মেইনলি পৰীক্ষিতক মোগলসকলে ডিফিট কৰিছিলে। আৰু একৰ্ডিংলি কি হ'ল, মেইনলি এতিয়াতো আহোমসকলৰ, আৰু এতিয়া মেইনলি কি এনেকুৱা ধৰণৰ কথা আছিলে যে মোগলছ, তাৰপিছত কোচসকল, তাৰপিছত আহোমসকল আছিলে। এতিয়া যিহেতু পৰীক্ষিত ডিফিট হৈ গ'ল, তো আল্টিমেটলি এতিয়া মোগল আৰু আহোমৰ বাউণ্ডাৰী একেলগ হৈ গ'ল, বুজি পালে। তো এনেকে কি হ'ল যে আপোনাৰ পিছত গৈ পিনে আপুনি দেখি পাব যে আহোম আৰু মোগলৰ ডাইৰেক্ট কনফ্লিক্ট হ'ব, বুজি পালে। কিন্তু এইফালে আপুনি যদি চাওঁ, আৰু কোচবিহাৰটো এইফালে তো তাহাঁতি ফ্ৰেণ্ডলি আছিলে, বুজি পালে। তো দিছ ইজ কোচ কিংডম ইন শ্বৰ্ট। অ'কে, ঠিক আছে। নেক্সট হ'ল আপোনাৰ আহোম কিংডম। এইটো এটা ইম্পৰ্টেণ্ট হয়। আমি আকৌ হিষ্ট্ৰীত বেক যাব লাগিব, বিকজ আমি এতিয়া ক'লৈকে আমি পঢ়িলোঁ মোটামুটি আমি 1500 এইটো 1527 মানলৈকে পঢ়িলোঁ, যেতিয়া আপোনাৰ বিশ্বসিংহ আছিলে। তাৰপিছত 1527ৰ পিছতো পঢ়িলোঁ মোটামুটি। এতিয়া আকৌ আমি বেক গৈ পিনে আপুনি আকৌ 1200ত যাম, ঠিক আছে। বিকজ আমি আহোম কিংডমক এতিয়া পঢ়িবলগীয়া আছে, তো সেইখিনি আমি এতিয়া চাম, ৰাইট। আহোম কিংডমৰ কথা যদি আমি চাওঁ, তেতিয়াহ'লে আহোম কিংডমক এষ্টাব্লিছ কৰিছিলে আপোনাৰ চুকাফাই, সেইটো আমি সকলোৱে জানো। আৰু চুকাফা আছিলে আপোনাৰ চান ব্ৰাঞ্চ যিটো আছে, চান ব্ৰাঞ্চ টাই ফেমিলি অফ এই আৰু ম্যানমাৰৰ মানে চাউথ ইষ্ট এছিয়াৰ টাই ফেমিলিৰ পৰা তেওঁ বিলং কৰিছিলে। 1215ত কি হ'ল, তেওঁৰ ব্ৰাদাৰৰ লগত তেওঁৰ কাজিয়া হ'ল। আৰু একৰ্ডিংলি তেওঁ যিটো মং আছে, তেওঁ এৰি পিনে মানে ৱেষ্টৰ ফালে ট্ৰেভেল কৰা ষ্টাৰ্ট কৰিলে। আৰু তেওঁ পাটকাই পৰ্বত ক্ৰছ কৰি পিনে আপোনাৰ যিটো হুকং ভেলী আছে, হুকং ভেলীত প্ৰৱেশ কৰিলে, ঠিক আছে। তাৰপিছত আপোনাৰ 1228ত নামৰূপত তেওঁ পালেহি। আৰু টিপাম নামৰ জেগাটোত ফাৰ্ষ্ট হেডকোৱাৰ্টাৰ তেওঁ বনালে, ঠিক আছে। তাৰপিছত আপোনাৰ 1253ত চৰাইদেউ, ঠিক আছে, চৰাইদেউক এজ এ কেপিটেল তেওঁ এষ্টাব্লিছ কৰি দিলে, ঠিক আছে। অ'কে, নেক্সট হ'ল তেওঁ নিজৰ লগত মিনিষ্টাৰ দুজন ৰাখিছিলে। তেওঁৰ নাম আছিলে বুঢ়াগোহাঁই আৰু বৰগোহাঁই, ঠিক আছে। আপোনাৰ 1828ত তেওঁ অসমত হিষ্ট্ৰী ৰাইটিং ষ্টাৰ্ট কৰিছিলে, এইটো এটা ইম্পৰ্টেণ্ট কথা। তেওঁৰ পিছত আছিলে আপোনাৰ চুকাফাৰ পিছত আছিলে আপোনাৰ চুদাংফা, ঠিক আছে। চুদাংফা বা বামুণী কোঁৱৰ বুলি কয়। চব ইয়াত ইম্পৰ্টেণ্ট ৰজাখিনিহে লিখা আছে। ইয়াৰ মাজত আৰু কিছুমান ৰজা আছিলে, সেইখিনি ইমান ইম্পৰ্টেণ্ট নহয়, লিখা নাই। ইয়াৰ মানে 1397 to 1407 লৈকে আপোনাৰ এই চুদাংফা বা বামুণী কোঁৱৰ আছিলে। বামুণী কোঁৱৰ কিহৰ কাৰণে কয় আমি সকলোৱে জানো, যে তেওঁ মেইনলি মানে তেওঁ এজন বামুণে তুলি তালি ডাঙৰ দীঘল কৰিছিলে, ঠিক আছে। তো এই বামুণী কোঁৱৰে কি কৰিছিলে বা চুদাংফাই কি কৰিছিলে, লক্ষ্মী নাৰায়ণ আৰু চালগামৰ পূজা মেইনলি আহোমৰ যিটো সকলক ইন্ট্ৰডিউচ কৰিছে, মানে হিন্দুইজমক ইন্ট্ৰডিউচ কৰা প্ৰথম তেওঁ ৰজা আছিলে বামুণী কোঁৱৰ, ঠিক আছে। আৰু বিষ্ণু ৱৰশ্বিপো তেওঁ ইন্ট্ৰডিউচ কৰিছিলে আহোম কোৰ্টত, ঠিক আছে। অ'কে, আৰু লগতে এনেকুৱা ধৰণৰ কথা নাছিলে যে আহোমসকলৰ যিটো ডাইটি টমচেং, ঠিক আছে, বা চমদেউ, তো তেওঁলোককো পূজা কৰিছিলে। তো মানে হিন্দুইজমৰ ইনফ্লুৱেঞ্চো আছিলে, লগতে আহোমসকলৰ যিটো অৰিজিনেল ডাইটি আছে, তো তাহাঁতকো মেইনলি তেওঁ পূজা কৰিছিলে, ঠিক আছে। তাৰপিছত এই আমাৰ চুদাংফাই বা বামুণী কোঁৱৰে নিজৰ যিটো কেপিটেল আছে, সেই কেপিটেলটোক আপোনাৰ চাৰাগুৱা, ঠিক আছে, চাৰাগুৱাত চিফ্ট কৰিছিলে। সেইটো দিহিং নদীৰ কিনাৰত আছে, নিয়াৰ দিহিং। অ'কে, ঠিক আছে। তাৰপিছত তেওঁ
তেওঁ ফাৰ্ষ্ট কিং আছিলে আহোমসকলক, য'ত মানে সেই কৰোনেশ্যন চেৰেমনি, ঠিক আছে, কৰোনেশ্যন চেৰেমনিক কি কৈছিলে আপোনাৰ চিংঘাৰী ঘৰ উঠা, ঠিক আছে, চিংঘাৰী ঘৰ উঠা তেওঁ প্ৰথম কিং আছিলে যোনে এনে ফৰ্মেলি কৰোনেশ্যন চেৰেমনি পাৰফৰ্ম কৰাইছিলে, ঠিক আছে। নেক্সট হ'ল ইম্পৰ্টেণ্ট হ'ল 1297, বহুত 100 বছৰমান আমি মোটামুটি 100 বছৰমান আগত আগুৱাই গ'লোঁ, ঠিক আছে, তাৰ মিডিলত ইমান ইম্পৰ্টেণ্ট কথা নাই। তেওঁ তেতিয়া আছিলে চুহুংমুং, এইটো এজন ইম্পৰ্টেণ্ট ৰজা হ'ল, ঠিক আছে, চুহুংমুং বা তেওঁক দিহিঙীয়া ৰজা বুলিও কয়, ঠিক আছে, আমি অলৰেডি চাইছোঁ। তেওঁ মেইনলি যিটো কেপিটেল আছে কেপিটেল বকতাত লৈ গৈছিলে, সেইটো ডিঙি নদীৰ কিনাৰত আহে। তেওঁ স্বৰ্গনাৰায়ণ উপাধি লৈছিলে। লগতে তেওঁ মেইনলি যিটো আহোম চিষ্টেম অফ কেলকুলেটিং টাইম আছে সেইটোক ৰিপ্লেচ কৰি শাখা চিষ্টেম, যিটো হিন্দুইজমৰ চিষ্টেম হয়, সেইটো টাইম কেলকুলেট কৰা লৈছিলে, ঠিক আছে। আৰু সেইটো কাৰণে আমাৰ যিটো আহোমসকলৰ নিউ ইয়েৰ বা অসমীয়া নিউ ইয়েৰ আৰু বাকীখিনি গোটেই ইণ্ডিয়াৰ নিউ ইয়েৰৰ লগত মিলে, ঠিক আছে। অ'কে, নেক্সট হ'ল আপোনাৰ তেওঁ যিটো ফাৰ্ষ্ট আছামিজ বুৰঞ্জী, ঠিক আছে, শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণৰ জন্মকথা, ঠিক আছে, তো তেওঁ মেইনলি তেওঁৰ সময়তে লিখা হৈছিলে, ঠিক আছে। তো সেইখিনি কথা। লগতে তেওঁ এটা নতুন মিনিষ্টাৰ এড কৰিছিলে, বৰপাত্ৰ গোহাঁই, ঠিক আছে। আপোনাক পৰীক্ষাত সুধিব যে মানে কাৰ আণ্ডাৰত বৰপাত্ৰ গোহাঁই যিটো মানে মিনিষ্টাৰশ্বিপ আছে এড কৰা হৈছে, এনেকুৱা ধৰণৰ কথা। তাৰ আগতেতো আমি গম পালোঁ যে যেতিয়া চুকাফাৰ সময়তে বুঢ়াগোহাঁই আৰু বৰগোহাঁই আছিলে, ঠিক আছে, তাৰপিছত বৰপাত্ৰ গোহাঁইও আহিলে, লাহে লাহে এনেকৈ এড হৈ থাকিব। আপোনাৰ 1532 এইটো কথা আমি অলৰেডি ডিছকাছ কৰিছিলোঁ, তুৰ্বক খানে এটেক কৰিছিলে, ঠিক আছে। আৰু মেইনলি তুৰ্বক খানে এটেক কৰাৰ পিছত যিটো ফ্ৰাচেংমুং আছে, শদিয়াখোৱা গোহাঁই ফ্ৰাচেংমুঙক মেইনলি মানে কি মাৰি পেলাইছিলে, ঠিক আছে। ফ্ৰাচেংমুঙৰ ৱাইফ আছিলে মূলা গাভৰু, আৰু তেওঁ মূলা গাভৰু সেই সময়ত বহুত বেছি তেওঁ সাহস দেখাইছিলে, ৰাইট। আৰু একৰ্ডিংলি কি হ'ল যে মুছলিম যিটো চলজাৰ্ছ আছে তাহাঁতক মানে ডিফিট কৰি পিনে কাৰাটৈয়া ৰিভাৰলৈকে আমি মানে খেদি পঠাবলৈ সক্ষম হৈছিলোঁ, ঠিক আছে। নেক্সট হ'ল আপোনাৰ তেওঁ মেইনলি চাওক চুহুংমুঙৰ যিটো ডিপ্ল'মেচি আছে সেইটো একদম আপোনাৰ উৰিষ্যালৈকেও আছিলে। তেওঁ উৰিষ্যাত এটা মিছন পঠাইছিলে, আৰু সেই সময়ত উৰিষ্যাৰ ৰজা আছিলে বিক্ৰমসেনা, ঠিক আছে, বিক্ৰমসেনা বা প্ৰতাপ ৰুদ্ৰা, ঠিক আছে। আৰু এইটো তেওঁ এলায়েন্সো কৰিছিলে মুছলিম মানে এক্সপানশ্যন যিটো সেই সময়ত চলি আছিলে, তো এই বিক্ৰমসেনাৰ লগত চুহুংমুঙে এলায়েন্স কৰিছিলে, ঠিক আছে। লগতে যিটো সেই মানে উৰিষ্যাৰ জগন্নাথ টেম্পুল আছে তাৰ ওচৰত এটা আপোনাৰ পুখুৰীও খুন্দুৱাইছিলে, ঠিক আছে তেওঁ। অ'কে, তাৰপিছত হ'ল চুকলেংমুং। অ'কে, ইমানলৈকে আপোনালোকৰ ক্লিয়াৰ হৈ আছে? ইজ ইট ক্লিয়াৰ? এনি ডাউট? এম আই গোয়িং টু ফাষ্ট? বুজি পাইছেনে আপোনালোকে? আৰু যে মই কালি আপোনালোকক এটা নোটছ প্ৰভাইড কৰিলোঁ, আপোনালোকে চাইছিলে নে? এই নোটছটো আপোনালোকে চাইছিলে নে? কিবা মানে বুজি পাবলৈ অসুবিধা হৈছে নেকি আপোনালোকৰ? চব মোৰ আখৰ একেবাৰে বেয়া, মই এইটো একচেপ্ট কৰোঁৱে, ঠিক আছে। আৰু লগতে চব এইটো বুজি নাপালেতো দিগদাৰ হৈ যাব ন। মই যিমানটো পাৰিছোঁ মই এটা ৱৰ্ড এটা লাইন বুজাই দিবলৈ চেষ্টা কৰি আছোঁ, বাট মই যিমানটো চেষ্টা কৰোঁ যে লিখিবলৈ, কাৰণ বহুত ফাষ্ট লিখিবলগীয়া হয় আৰু এইটো মানে কৰাত বহুত টাইম লাগে, আৰু সেইটো কাৰণে আখৰটো অলপ গৰবৰাই যায়, বুজি পাইছে? আপোনালোকে বুজি পাইছেনে এইবোৰ কথা? মানে মই যে যিটো নোটছ কালি আপলোড কৰিলোঁ সেইটো বুজি পাইছেনে? একো প্ৰব্লেম নাই মানে, ঠিক আছে। মই এতিয়া আপোনালোকৰ পৰা ৰেচপণ্ড অহা নাই ভালকৈ, মই কি বুজি পাম? আই হোপ যে একো প্ৰব্লেম নাই আপোনালোকৰ, আৰু এইখিনি আপোনাক হেল্প কৰিব, ঠিক আছে। তো নেক্সট ইম্পৰ্টেণ্ট ৰজা হৈছে আহোম ডাইনেষ্টিৰ চুকলেংমুং, ঠিক আছে। আপোনাৰ 1539 পৰা 1553লৈকে আছিলে, ঠিক আছে। তেওঁৰ ফাদাৰ আছিলে সেই আৰু চুহুংমুং, আৰু তেওঁ মানে সেই চুহুংমুঙৰ ল'ৰা চুকলেংমুং, অ'কে। আৰু কিন্তু চুকলেংমুঙে কি কৰিছিলে, তেওঁৰ নিজৰ মানে ফাদাৰকে মাৰি পেলাইছিলে। কিহৰ কাৰণে? বিকজ তেওঁৰ ফাদাৰে এজন আপোনাৰ সোণাৰী গ'ল্ডস্মিথ, তো সোণাৰীৰ ডটাৰক বিয়া কৰাইছিলে, আৰু বিয়া কৰাই পিনে তেওঁক চিফ কুইন হিচাপে বনাই দিছিলে, আৰু সেইটো কাৰণে তেওঁ নিজৰ ফাদাৰকে মাৰি পেলাইছিলে, অ'কে, চুকলেংমুং। তো চুকলেংমুঙে কি কৰিছিলে, তাৰপিছত আপোনাৰ কেপিটেল যিটো আছে কেপিটেলটো গড়গাঁৱত চিফ্ট কৰিছিলে, আৰু সেইকাৰণে চুকলেংমুঙক গড়গঞা ৰজা বুলিও কয়, ঠিক আছে। নেক্সট হ'ল যিটো চমচেং আছে, যিটো আহোমৰ ডাইটি, তো তাক ছেপাৰেট টেম্পল আউটছাইড দ্য পেলেচ বাট পেলেচ কেম্পাছৰ ভিতৰতে ৰাখিছিলে, যাতে মানে ইয়াৰ পৰা আমি কি গম পাওঁ যে হিন্দুইজমৰ ইনফ্লুৱেঞ্চ আহোম কিংডমত বহুত বেছি বাঢ়িছিলে চুকলেংমুঙৰ টাইমত, ঠিক আছে। নেক্সট হ'ল আপোনাৰ চুকাম্ফাক খুৰা ৰজা বুলিও কয়, বিকজ তেওঁ এটা ভৰি খুৰা আছিলে, অ'কে। তো সেই এই খুৰা ৰজাক ডিফিট কৰিছিলে কোচসকলে খুৰা ৰজাক ডিফিট কৰিছিলে আপোনাৰ দিখৌ আৰু হান্দিয়া ৰিভাৰত 1562, ঠিক আছে। 1562
সৌৰা ৰজাক ডিফিট কৰিছিলে। অ'কে, এই আৰু আমি অলৰেডি পঢ়িছোঁ এই কথাষাৰ যেতিয়া আমি কোচসকলৰ কথা পঢ়ি আছিলোঁ এইমাত্ৰ, ঠিক আছে। তো আফটাৰ কোচ মেইনটেইন পিচ এলায়েন্স উইথ মানে উইথ আহোম বিকজ অফ দ্য মুছলিম এডভান্সমেণ্ট, ঠিক আছে। তো আফটাৰ দ্য ডিফিট মানে তাৰ পিছত গৈ পিনে আৰু কোচসকলেও ভাবিলে যে নহয় আকৌ মানে কমন এনিমি আছে, ডেট ইজ মুছলিম ইনভেজন। তো সেইটোৰ কাৰণে তাহাঁতি মানে আহোমসকলৰ লগত কোচসকলেও মানে এলায়েন্সৰ ৰিলেশ্যন মেইনটেইন কৰিছিলে, ঠিক আছে। লগতে চুকাম্ফা বা খুৰা ৰজাৰ এটা ইম্পৰ্টেণ্ট নোটৰ দি কথা হৈছে যে দুৰ্গা ৱৰ্শ্বিপ আহোম যিটো কিংডম আছে তাত মেইনলি ইণ্ট্ৰডিউচ কৰিছিলে। নেক্সট আৰু এজন ইম্পৰ্টেণ্ট ৰজা হৈছে চুচেংফা বা প্ৰতাপ সিংহ বা বুঢ়া ৰজা বা বুদ্ধিস্বৰ্গ নাৰায়ণ, একে মানুহৰে নাম হয় এইখিনি, ঠিক আছে। তো তেওঁৰ সময়ত আহোম আৰু মোগলসকলৰ কনফ্লিক্ট হৈছিলে, ঠিক আছে। 12 বছৰ কনফ্লিক্টটো চলিছিলে, তাৰপিছত দেখি পালে যে একো লাভ হোৱা নাই। তো আল্টিমেটলি এটা ইম্পৰ্টেণ্ট ট্ৰিটি চাইন হৈছিলে, ট্ৰিটি অফ অকুৰৰ আলি আৰু 1639ত। তো ইয়াত কি হৈছিলে, যিটো বৰ নদী আছে বৰ নদীক এজ এ আপোনাৰ ভূটান মানে সেই বৰ নদীক আপোনাৰ নৰ্দেৰ্ণ টেৰিটৰী, নৰ্দেৰ্ণ যিটো বাউণ্ডেৰী আছে সেই বাউণ্ডেৰী আৰু অসুৰৰ আলিক চাউদাৰ্ণ বাউণ্ডেৰী হিচাপে আপোনাৰ মানে মানি লৈছিলে আহোমসকলে আহোম আৰু মোগলসকলৰ মাজত, ঠিক আছে। তো সেইখিনি কথা। আৰু সেই সময়ৰ যদি আমি মানে মেপটো চাওঁ তেতিয়াহ'লে এইফালে মণিপুৰ আছিলে, এইফালে মাইবং কছাৰী, তাৰপিছত আপোনাৰ জয়ন্তীয়াসকলে ইয়াত আছিলে, ঠিক আছে। আৰু লগতে মোগলছ এইফালে আছিলে, তো ইয়াত কোচো আছিলে। কোচখিনি মেইনলি এলাই আছিলে অলপ চলপ মোগলসকলৰ, ঠিক আছে। এইখিনি কথা আমি অলৰেডি ডিছকাছ কৰিছোঁ। তেওঁ নতুন পোষ্ট যেনেকৈ বৰফুকন আৰু মেইনলি বৰবৰুৱা, ঠিক আছে। বৰফুকন আৰু বৰবৰুৱা যিটো পোষ্ট আছে সেইটো এড কৰিছিলে, ঠিক আছে। কোনে, আপোনাৰ চুচেংফা, প্ৰতাপ সিংহ, বুঢ়া ৰজা, ঠিক আছে, বা বুদ্ধিস্বৰ্গ নাৰায়ণ এওঁ এড কৰিছিলে। আৰু প্ৰথম বৰবৰুৱা আছিলে মোমাই তামুলী বৰবৰুৱা, ঠিক আছে। আৰু প্ৰথম বৰফুকন আছিলে লাংগি পানিছিয়া, ঠিক আছে, লাংগি পানিছিয়া, ঠিক আছে। তেওঁ প্ৰথম বৰফুকন আছিলে। আৰু মোমাই তামুলী বৰবৰুৱা প্ৰথম আপোনাৰ এই বৰবৰুৱা আছিলে। আচ্ছা, মোমাই তামুলী বৰবৰুৱাই প্ৰথম আপোনাৰ পাইক ছিষ্টেম ইণ্ট্ৰডিউচ কৰিছিলে। পাইক ছিষ্টেম বহুত ইম্পৰ্টেণ্ট হয়, এইটো এটা কম্পালচৰি লেবাৰ ছিষ্টেম হয়। এইটো এটা আপুনি ক'ব পাৰে যে ইউনিক এডমিনিষ্ট্ৰেটিভ আৰু আপোনাৰ মিলিটাৰী ষ্ট্ৰাকচাৰ আছিলে আহোমৰ সময়ত, ঠিক আছে। তো মেইনলি পাইকসকলতো আপোনালোকে গম পাইছে কি কৰিব লাগে, তাহাঁতি কম্পালচৰি লেবাৰ ছাৰ্ভিচ দিব লাগে, ঠিক আছে। আৰু দুই ধৰণে আমি পাইকসকলক ভাগ কৰিব পাৰোঁ। এটা হ'ল কৰ্ণী হ'ল যে পেজেণ্টছ হয়, তাহাঁতি ফাৰ্মাৰ্ছ হয়। তাহাঁতি মেইনলি চ'লজাৰ হিচাপে ৱাৰৰ টাইমত ছাৰ্ভ কৰিব লাগে আৰু পিচ টাইমত লেবাৰ হিচাপে ছাৰ্ভ কৰিব লাগে। আৰু এটা অলপ মানে এডভান্স পাইক আছিলে, তাহাঁতক চমুৱা বুলি কৈছিলে। তাহাঁতি অলপ এফ্লুৱেণ্ট প্ৰেজেণ্ট আছিলে, বা যিমানখিনি মানে ভূঞাছ ইনফ্লুৱেঞ্চিয়েল আছিলে বা চুতীয়াসকল ইনফ্লুৱেঞ্চিয়েল আছিলে, ট্ৰেডাৰ্ছ, ঠিক আছে, আৰ্টিচিয়ানছ, সিহঁতি কি কৰিছিলে, চমুৱাসকলে এটা ফিজ দি পিনে, সেইটো কমোটেশ্যন ফিজ বুলি কৈছিলে। কমোটেশ্যন ফিজ সেই সময়ত আছিলে আপোনাৰ এক্সামশ্যন ফিজ আপোনাৰ মানে 3 টকা পাৰ এনাম দি পিনে তাহাঁতি এই যিটো পাইকৰ ছিষ্টেম আছে তাৰ পৰা হাত সাৰিব পাৰিছিলে, ঠিক আছে। অ'কে, আৰু মেইনলি চাওক পাইক কোন আছিলে, যিসকল 16 বছৰৰ পৰা 50 বছৰলৈকে 50 বছৰ এইজৰ মেইল, ফিমেইল নহয় মেইল, ঠিক আছে, মেইলসকল পাইক বুলি কৈছিলে। আৰু পাইকবোৰৰ গ্ৰুপক গুডছ বুলি কৈছিলে, ঠিক আছে। আৰু এটা গোটত 3টা বা 4টা পাৰ্চন আছিলে, ঠিক আছে। আৰু ইমাৰ্জেঞ্চিৰ সময়ত আৰু 2-3টা বাঢ়ি যাব পাৰিছিলে, ঠিক আছে। আৰু ইহঁতে কি কৰিব লাগিছিলে, মানে আপোনাৰ ৰ'টেশ্যন বেচিছত 3-4 মাহ আপোনাৰ গোটেই ষ্টেটক কম্পালচৰি ছাৰ্ভিচ দিবলগীয়া হৈছিলে, ঠিক আছে। যিসকল মানে প্ৰফেশ্যনেল পাইকছ আছে, সেই প্ৰফেশ্যনেল পাইকছখিনি খেল বুলি কৈছিলে। আৰু খেলখিনি ইম্পৰ্টেণ্ট কিছুমান কাম কৰিছিলে, প্ৰফেশ্যনেল কাম যেনেকৈ ব'ট মেকিং, এৰ' মেকিং, সেইখিনি কাম কৰিছিলে। এই প্ৰফেশ্যনেল পাইকছখিনিক আপোনাৰ মানে এজ এ চেলেৰী মাটি দিয়া হৈছিলে, গা মাটি বুলি কোৱা হৈছিলে সেইবাৰ। আৰু এই গা মাটিখিনি হেৰিডিটেৰী কিন্তু নাছিলে, ঠিক আছে, মানে বিক্ৰী কৰিব নোৱাৰিব তাহাঁতি, অ'কে। আৰু ইয়াত যদি হায়াৰকি চাওঁ তেতিয়াহ'লে আপোনাৰ বৰা যিটো আছে, অসমীয়া টাইটেলো হয় এতিয়া, বৰাসকলৰ আণ্ডাৰত 20টা পাইক থাকিব, শইকীয়াসকলৰ আণ্ডাৰত 100টা পাইক থাকিব, হাজৰিকা মানে 1000টা পাইক, আৰু ফুকন মানে 6000টা পাইক, ঠিক আছে, অ'কে। তো সেইটো কথা, এইটো পাইক ছিষ্টেম মোমাই তামুলী বৰবৰুৱাই ইণ্ট্ৰডিউচ কৰিছিলে। মোমাই তামুলী বৰবৰুৱাৰ মানে 2জন ল'ৰা আৰু এজনী ছোৱালী আছিলে, ঠিক আছে। এটা হ'ল লালুক চোলা বৰফুকন, মনত ৰাখিব, সেইটো পিছত আমি লালুক চোলা বৰফুকনৰ বিষয়ে পঢ়িম। লাচিত বৰফুকন মোমাই তামুলীৰ মানে লাচিত বৰফুকন মোমাই তামুলীৰ ল'ৰা আছিলে, ঠিক আছে। লগতে আপোনাৰ পখৰী গাভৰুৰ বিয়া হৈছিলে জয়ধ্বজ সিঙৰ লগত। আৰু পখৰী গাভৰু আৰু মেইনলি জয়ধ্বজ সিঙৰ পৰা এজনী ছোৱালী আছিলে, সেইজনী আছিলে ৰমণী গাভৰু। আৰু ৰমণী গাভৰু পিছত গৈ পিনে আমি গম পাম যে প্ৰিন্স আজম তাৰাৰ লগত বিয়া দিবলগীয়া হৈছিলে, ঠিক আছে, কাৰণ আমি মোগলৰ পৰা হাৰি গৈছিলোঁ, অ'কে। নেক্সট ইম্পৰ্টেণ্ট ৰুলাৰ হৈছে জয়ধ্বজ সিংহ, যাৰ আপোনাৰ সেই আৰু মোমাই তামুলী বৰবৰুৱাৰ
ছোৱালী আপোনাৰ পখৰী গাভৰুৰ লগত বিয়া হৈছিলে, ঠিক আছে। অ'কে, তো তেওঁ আছিলে জয়ধ্বজ সিঙৰ 1648ৰ পৰা 1663লৈকে, ঠিক আছে। আৰু জয়ধ্বজ সিঙৰ সময়তে আপোনাৰ ৱাৰ অফ ছাকচেছন হৈছিলে মোগল ডাইনেষ্টিত, ঠিক আছে। আৰু তাত মেইনলি চাহজাহানৰ 4জন ল'ৰাই পাৰ্টিচিপেট কৰিছিলে ৱাৰ অফ ছাকচেছনত। আৰু একৰ্ডিংলি যিহেতু মানে সেই সময়ত বেংগলত ভেকুৱাম আছিলে, সেই একৰ্ডিংলি কি হ'ল যে কোচবিহাৰৰ প্ৰাণ নাৰায়ণে ইণ্ডিপেণ্ডেঞ্চ ডিক্লেয়াৰ কৰি পেলাইছিলে, ঠিক আছে। আৰু জয়ধ্বজ সিঙেও সেই মানে ভেকুৱামটোৰ মানে সুযোগ লৈ পিনে গুৱাহাটীক কেপচাৰ কৰিছিলে, ঠিক আছে। আৰু তাৰ জয়ধ্বজ সিঙে কোচসকলকো ডিফিট কৰি পেলাইছিলে, ৰাইট। আৰু আহোম ডাইনেষ্টিৰ যিটো বাউণ্ডেৰী আছে সেই বাউণ্ডেৰীটো শংকুচ ৰিভাৰলৈকে এক্সপাণ্ড কৰিছিলে, ঠিক আছে। পিছত এই যিটো ৱাৰ অফ ছাকচেছন হ'ল, ৱাৰ অফ ছাকচেছনত জিকিলে ঔৰংজেব। আৰু ঔৰংজেবে অহাৰ পিছত মীৰ জুমলা যিজন আছে, মীৰ জুমলাক এপইণ্ট কৰিলে যে যিটো আহোমসকলে লৈছে টেৰিটৰী, সেই টেৰিটৰীটোক আকৌ ৰিষ্ট'ৰ কৰিব লাগে। আৰু একৰ্ডিংলি কি হ'ল, মীৰ জুমলাই অসমক ইনভেট কৰিলে 1662ত, ঠিক আছে। 1662 4 জানুৱাৰীত, ঠিক আছে। জয়ধ্বজ সিংহ পলাবলগীয়া হৈ গ'ল নামৰূপত, ঠিক আছে। আৰু সেইটো কাৰণে জয়ধ্বজ সিংহক ভগনীয়া ৰজা বুলিও কয়, ৰাইট। তো আল্টিমেটলি কি হ'ল যে মোগলসকলে গড়গাঁও যিটো আছে, গড়গাঁও কেপচাৰ কৰিলে, অ'কে। আৰু পিছত গৈ পিনে কিন্তু কি হ'ল যে মানে আহোমসকলে আপোনাৰ নাইট ৱাৰফেয়াৰ, গৰিলা ৱাৰফেয়াৰ আৰু জিঅ'গ্ৰাফী ইউজ কৰি পিনে আমি কি কৰিবলগীয়া, মানে আমি তাহাঁতকো মেইনলি চেলেঞ্জ কৰিছিলোঁ, ঠিক আছে। এনেকুৱা ধৰণৰ নহয় যে আমি হাৰি গৈছিলোঁ অকল। তাৰপিছত কি হ'ল যে পিচ ট্ৰিটি হ'ল, পিচ ট্ৰিটিত কি হ'ল যে মোগলৰ ফালৰ পৰা দিল্লীৰ খান আছিলে আৰু আমাৰ অসমৰ ফালৰ পৰা আতন বুঢ়াগোহাঁই আছিলে, ঠিক আছে। তো ইয়াত মেইনলি কি হ'ল যে পিচ ট্ৰিটিত জয়ধ্বজ সিঙৰ ছোৱালী, জয়ধ্বজ সিঙৰ ছোৱালী অলৰেডি গম পাইছোঁ, ৰমণী গাভৰু, বাট নাং চে বুলি কয়। তো নাং চে বিয়া দিব লাগিব আজম তাৰাৰ লগত। আজম তাৰা কোন হয়? আজম তাৰা আপোনাৰ ঔৰংজেবৰ ল'ৰা আছিলে, ঠিক আছে। লগতে ৱাৰ ইনডেমনিটি পে' কৰিব লাগিব, 20টা এলিফেণ্ট এনুৱেলি ট্ৰিবিউট পে' কৰিব লাগিব, ঠিক আছে। তো ইয়াত আল্টিমেটলি আহোম হৰাৰ মেইন কজেছ কি আছিলে? বিকজ যিসকল মানে মন্ত্ৰী আছিলে, মন্ত্ৰীখিনি ছেল্ফ ছাৰ্ভিং আছিলে, নিজৰ কথাই ভাবিছিলে, দেশৰ কথা ভবা নাছিলে। লগতে আপোনাৰ কি হৈছিলে যে জয়ধ্বজ সিংহই কিছুমান আপোনাৰ ষ্ট্ৰেটেজিক মিষ্টেক কৰিছিলে, যেনেকৈ এপইণ্টমেণ্ট ৰং কৰিছিলে। যেনেকৈ আপোনাৰ যিটো আৰ্মিৰ কমাণ্ডাৰ ইন চিফ এজন আপোনাৰ ৰয়েল ষ্ট'ৰৰ ইনচাৰ্জক বনাই দিছিলে আপোনাৰ মন্থিৰ ভঁৰালী বৰুৱাক। তো সেইটো এটা ষ্ট্ৰেটেজিক মিষ্টেক আছিলে। তো বৰফুকনৰ ওপৰত কৰি পেলাইছিলে। তো এনেকৈ কি হ'ব যে আৰ্মি ডিমৰালাইজ হৈ যাব। তো সেইটো কাৰণে আপোনাৰ জয়ধ্বজ সিংহে এইখিনি ভুল কৰাৰ কাৰণে ডিফিট হৈছিলে, ঠিক আছে। তো জয়ধ্বজ সিংহৰ পিছত আহিলে আপোনাৰ চক্ৰধ্বজ সিংহ, ঠিক আছে। জয়ধ্বজ সিংহৰ পিছত কোন আহিলে? চক্ৰধ্বজ সিংহ। চক্ৰধ্বজ সিংহ আপোনাৰ আহোম নাম আছিলে আপোনাৰ চুপুংমুং, ঠিক আছে, চুপুংমুং, ঠিক আছে। তো জয়ধ্বজ সিংহৰ মেইনলি কাজিন আছিলে তেওঁ, অ'কে। তেওঁ আপোনাৰ চাৰিং ৰজা বুলিও কোৱা হয়, অ'কে। তো যিটো জয়ধ্বজ সিংহই ভুল কৰিছিলে সেইখিনি মেইনলি তেওঁ শুধৰাবলৈ চেষ্টা কৰিছিলে। আৰু লগতে তেওঁ এলায়েন্স বনাইছিলে কোচবিহাৰৰ লগত, জয়ন্তীয়াৰ লগত, কাছাৰৰ লগত, আপোনাৰ হিলছ অফ কামৰূপ ষ্টেটৰ লগত, নাগা চবৰ লগতে তেওঁ কি কৰিছিলে, এলায়েন্স বনাইছিলে, ঠিক আছে। আৰু তেওঁ ইম্পৰ্টেণ্ট এটা কাম কৰিছিলে, চক্ৰধ্বজ সিংহই এপইণ্ট কৰিছিলে লাচিত বৰফুকনক বৰফুকন হিচাপে, ৰাইট। আৰু মোমাই তামুলীৰ ল'ৰা আছিলে, এইটো আমিতো অলৰেডি গম পালোঁ। আৰু 1667ত কি হ'ল যে লাচিত বৰফুকনে আল্টিমেটলি গুৱাহাটীক কেপচাৰ কৰিছিলে। আৰু সেই দেখি পিনে ঔৰংজেবে আপোনাৰ যিজন ৰাম সিং আছে, ৰাম সিং একচুৱেলি আপোনাৰ অম্বৰৰ মানে জয়সিঙৰ, ঠিক আছে, জয়সিং অম্বৰৰ ৰজা আছিলে জয়সিং, আৰু জয়সিঙৰ ল'ৰা আছিলে ৰাম সিং, ঠিক আছে। তো ৰাম সিঙক এপইণ্ট কৰিছিলে গুৱাহাটীক আকৌ ৰিকেপচাৰ কৰাৰ কাৰণে, ঠিক আছে। আৰু সেই সময়ত সেই বুলি দেখি পিনে আপোনাৰ লাচিতে মোমাই কটা গড়ো বনাইছিলে। আমি সেইটো কাহিনী জানো, সেইটো কাহিনী এতিয়া লিখা নাই, ঠিক আছে। তো আল্টিমেটলি ইয়াত এটা ইম্পৰ্টেণ্ট বেটেল হৈছিলে, যিট ইজ বেটেল অফ আলাবৈ, অ'কে। তো যিজন ৰাম সিং আছে, ৰাম সিঙে চক্ৰধ্বজ সিংহক চেলেঞ্জ কৰিছিলে যে আপুনি মোৰ লগত আহি পিনে ছিংগল বেটেল কৰিব লাগে, আৰু ছিংগল বেটেলত যদি মই হাৰি যাওঁ তেতিয়াহ'লে মই গোটেই আৰ্মি চেৰেণ্ডাৰ কৰি পিনে আমি গুচি যাম ইয়াৰ পৰা। আৰু চক্ৰধ্বজ সিংহই কৈছিলে যে এইটো তেওঁৰ ইগত লাগিছিলে, আৰু সেনেকৈ কি কৰিছিল চক্ৰধ্বজ সিংহই কৈছিলে যে এতিয়াই মোগলক এটেক কৰিব লাগে। বাট লাচিত বৰফুকনে কৈছিলে যে এতিয়া এটেক কৰিলে কি হ'ব, প্ৰব্লেম হৈ যাব, বিকজ আমি মেইনলি নেভিত ভাল হয় বা গৰিলা ৱাৰফেয়াৰত ভাল হয়, কিন্তু প্লেইন এৰিয়াত আমি মেইনলি যুদ্ধ কৰিব নোৱাৰিম। বাট সেই সময়ত যিটো আলাবৈ জেগাটো আছিলে, এইটো আলাবৈ হিলছ, ঠিক আছে। আৰু এইফালে আমি যদি চাওঁ, এইফালে ব্ৰহ্মপুত্ৰ ৰিভাৰ আছিলে আৰু এইফালে আপোনাৰ চেঁচা ৰিভাৰ আছিলে। তো মিডিলত যুদ্ধটো হৈছিলে। তো মিডিলত এইটো প্লেইন এৰিয়া আছিলে। তো প্লেইন এৰিয়াৰ কাৰণে আমি আল্টিমেটলি আমাৰ 10,000 সৈনিক, ঠিক আছে, 10,000 সৈনিক আমাৰ মানে মৰি গৈছিলে, ঠিক আছে, অ'কে। তো সেইবোৰ চাই পিনে চক্ৰধ্বজ সিংহ মৰি গ'ল। আল্টিমেটলি কি হ'ল যে উদয় আদিত্য সিংহ আহিলে, ঠিক আছে। তো উদয় আদিত্য সিংহ বা তেওঁৰ আহোম নাম আছিলে সুনেটফা,
সুনিৎফা, ঠিক আছে, আৰু চক্ৰধ্বজ সিংহৰ তেওঁ ব্ৰাদাৰ আছিলে। অ'কে, তো তেওঁৰ তেওঁৰ মানে উদয়াদিত্য সিংহৰ সময়তে আপোনাৰ বেটেল অফ চৰাইঘাট হৈছিলে, দিট ইজ ভেৰি ইম্পৰ্টেণ্ট বেটেল 1671। অ'কে, আৰু উদয়াদিত্য সিংহই আপোনাৰ 20,000 সৈনিক আতন বুঢ়াগোহাঁইৰ আণ্ডাৰত আপোনাৰ পঠাইছিলে মোগলসকলৰ লগত মানে যুদ্ধ কৰাৰ কাৰণে। তো যিটো অশ্বকান্তা আছে, অশ্বকান্তাত আহোম আৰ্মীয়ে ইনিচিয়েল মানে মানে ইনিচিয়েল ডিফিট ফেচ কৰিছিলে। সেই সময়ত লাচিত বৰফুকন বহুত বেছি বেমাৰ হৈ আছিলে, বাট দেন অলছ' তেওঁ যিটো চিক বেডৰ পৰা উঠি গৈ পিনে ছটা আপোনাৰ নৌকা লৈ পিনে তেওঁ আল্টিমেটলি আহোম সৈন্যক মানে লগত যুঁজ দিবলৈ মানে সেই মোগলসকলৰ লগত যুঁজ দিবলৈ গৈছিলে, আৰু সেইটো দেখি পিনে আহোম সৈন্য বহুত বেছি কাৰেজিয়াছ ফিল কৰিছিল, আৰু একৰ্ডিংলি আমি মোগলসকলক ডিফিট কৰিব পাৰিছিলোঁ, ঠিক আছে। তো কিন্তু সেই ডিফিটৰ পিছত কি হ'ল যে লাচিত বৰফুকন আপোনাৰ ঢুকাই থাকিলে, আৰু আল্টিমেটলি তেওঁৰ এল্ডাৰ ব্ৰাদাৰ নিমাতী, ঠিক আছে, নিমাতী, তো নিমাতী বা লালুক চোলা মানে বৰফুকন বনিছিলে, ঠিক আছে। আৰু একৰ্ডিংলি পিছত গৈ পিনে কি হ'ল যে পলিটিকেল ষ্টেবিলিটিৰ এটা পিৰিয়ড আছিলে 1673 টু আপোনাৰ 1681, ঠিক আছে। তো উদয় আদিত্য সিংহৰ মানে ব্ৰাদাৰ, ঠিক আছে, উদয় আদিত্য সিংহৰ ব্ৰাদাৰ আৰু দেবেৰা হাজৰিকা বুলি এজন আছিলে, ঠিক আছে, তেওঁ বহুত এম্বিচিয়াছ আছিলে। তো উদয় আদিত্য সিংহৰ ব্ৰাদাৰ আৰু দেবেৰা হাজৰিকাই মিলি পিনে কি কৰিলে, উদয় আদিত্য সিংহক মাৰি পেলালে, ঠিক আছে। আৰু কি হ'ল যে উদয় আদিত্য সিংহৰ ব্ৰাদাৰ মানে ব্ৰাদাৰ যিজনৰ নাম আছিলে ৰত্নধ্বজ সিংহ ৰজা হৈছিলে। পিছত কি হ'ল যে দেবেৰা হাজৰিকাই আকৌ ৰত্নধ্বজ সিংহকো মাৰি পেলালে, ঠিক আছে। তাৰপিছত দেবেৰা হাজৰিকাই কাক ৰজা পাতিলে, চুহুংক ৰজা পাতিলে, বাছ 21 দিনৰ পিছত চুহুংকো মাৰি পেলালে ই। তাৰপিছত দেবেৰা হাজৰিকাই আকৌ কি কৰিলে, আপোনাৰ টোটেল 14টা প্ৰিন্সক মাৰি পেলাইছিলে ই, ঠিক আছে। তো এনেকুৱা মানে এম্বিচিয়াছ মানুহ আছিলে ই। তাৰপিছত কি হ'ল যে আতন বুঢ়াগোহাঁই এজন ইম্পৰ্টেণ্ট ফিগাৰ আছিলে সেই সময়ত। আতন বুঢ়াগোহাঁই কি হ'ল মানে সেই সময়ৰ নবেলছখিনিয়ে ক'লে যে আপুনি ৰজা বনি যাওক, কিন্তু আতন বুঢ়াগোহাঁই ক'লে যে মই ৰজা নবনো, বিকজ মই বুঢ়াগোহাঁই হয়, মই ৰজা নহয়। তো আতন বুঢ়াগোহাঁই কি কৰিলে, আপোনাৰ চুজিংফাক ৰজা বনালে, ঠিক আছে। আতন বুঢ়াগোহাঁই চুজিংফাক ৰজা বনালে, কিন্তু চুজিংফাই মেইনলি গম পালে যে চুজিংফাই গম পালে যে আতন বুঢ়াগোহাঁই মেইনলি ডিফেক্ট ৰুলাৰ হয়, তো মোক এনেই ৰজা বনাই থৈছে। তো সেইটো গম পোৱা দেখি আতন বুঢ়াগোহাঁই তেকেই চুজিংফাকে মাৰি পেলালে, ঠিক আছে, চকু ওলাই পেলালে, তাৰপিছত তেওঁক মাৰি পেলালে। আৰু চুজিংফাত পিছত আহিলে চুডাইফা, ঠিক আছে, আৰু চুডাইফাক মেইনলি পৰ্বতীয়া কিং বুলিও কয়, ঠিক আছে, পৰ্বতীয়া কিং বুলি কয়। অ'কে, তো ইমানখিনি ইম্পৰ্টেণ্ট কথা, পলিটিকেল ইনষ্টেবিলিটিৰ পৰা ইমান কুৱেশ্যন নাহে, ঠিক আছে, ইমান কুৱেশ্যন নাহে। দেন অলছ' আমি ওপৰে চাইছোঁ যিমানটো মানে ইম্পৰ্টেণ্ট হ'ব। তো লালুক চোলা বৰফুকন যিটো নিমাতী আছিল, তো নিমাতী সেই সময়ত আপোনাৰ গুৱাহাটীত আছিলে, আৰু তেওঁ কি কৰিছিলে, নিমাতীয়ে কি কৰিছিলে, গুৱাহাটীটো মোগলসকলক চাৰেণ্ডাৰ কৰি দিছিলে, ঠিক আছে, মোগলসকলক চাৰেণ্ডাৰ কৰি দিছিলে, আৰু তেওঁ এক্সিকিউটেড চুডাইফা, যিটো চুডাইফা সেই সময়ৰ ৰজা আছিলে, তেওঁক মাৰি পেলাইছিলে, ঠিক আছে। এই লালুক চোলা বৰফুকনে আতন বুঢ়াগোহাঁইকো মাৰি পেলাইছিলে, আৰু তেওঁৰ ল'ৰাবোৰকো মাৰি পেলাইছিলে, ঠিক আছে। অ'কে, তাৰপিছত কি কৰিছিলে, 14 বছৰীয়া এটা সৰু বাচ্চা এটা, তাক ল'ৰা ৰজা বুলিও কয়, চুৰু গোহাঁই বা চুলিংফা বা ৰত্নধ্বজ সিংহ, তেওঁক ৰজা পাতিছিলে, কোনে, আপোনাৰ লালুক চোলা বৰফুকনে। অ'কে, সেইখিনি কথা। ইমানটো এইটো শেষ হ'ল। অ'কে, তো এইটো নেক্সট আহি যাওঁ আমি। তো লালুক চোলা যিটো আছে, লালুক চোলাই কি কৰিছিলে, এটা নতুনকৈ পলিচি বনাইছিলে। নতুনকৈ কি পলিচি বনাইছিলে, যে কৈছিলে যে যদি ফিজিকেল ডিফৰ্মিটি থাকে কোনোবা এজন মানে প্ৰিন্সৰ গাত, তেতিয়াহ'লে সি ৰজা হ'ব নোৱাৰে, ঠিক আছে। আৰু একৰ্ডিংলি সি লালুক চোলা বৰফুকনে তাৰ এগেইনষ্টত যোনে কথা পাতে, তো সেই ৰয়েল ফেমিলিৰ মেম্বাৰখিনিক মিউটিলেট কাণ কাটি দিছিলে, চকু ওলাই দিছিলে, এনেকুৱা ধৰণৰ কিবা কিবি কাম কৰিছিলে, বা আপোনাৰ লগতে তাক কেতিয়াবা বেছি গৰ্বৰ হ'লে মাৰিও পেলাইছিলে। তো লালুক চোলা বৰফুকনে কি কৰিছিলে, এই গদাপাণি নামৰ এজন প্ৰিন্সক ধৰিছিলে, ঠিক আছে। তো তেওঁক কৈছিলে যে এইজন পটেঞ্চিয়েল ৰজা হ'ব পাৰে, এইজনকো মাৰি পেলাব লাগে বা তাক কিবা এটা কৰিব লাগে। আৰু গদাপাণি আছিলে আপোনাৰ গোবৰ, ঠিক আছে, গোবৰো আপোনাৰ যেতিয়া দেবেৰা হাজৰিকাই ৰজা পাতি আছিলে, আমুকক ৰজা পাতে তামুকৰ ৰজা পাতে, তেতিয়া 24 ডেইজৰ কাৰণে গোবৰো ৰজা আছিলে, ঠিক আছে। তো কিন্তু পিছত ৰজা নহ'ল। তো গোবৰৰ চন আছিলে আপোনাৰ গদাপাণি। কিন্তু এই গদাপাণি কি হ'ল, যে গদাপাণিক বিচাৰি ফুৰিছিলে লালুক চোলাই, তো গদাপাণি পলাই আছিলে। তো আল্টিমেটলি গদাপাণিৰ যিজন ৱাইফ জয়মতী, ঠিক আছে, আমি জয়মতীৰ কথা ক'বলৈ জানো, তো জয়মতীক মেইনলি কেপচাৰ কৰিছিলে আৰু তেওঁক টৰ্চাৰ কৰিছিলে। তো জয়মতী সেই মানত প্ৰেগনেণ্ট আছিলে, বাট কিন্তু তেওঁ কি মানে একো মানে গদাপাণিৰ বিষয়ে একো নক'লে, আৰু আল্টিমেটলি পিছত 1671 27 তাৰিখ, আপোনাৰ মাৰ্চ মাহৰ 27 তাৰিখে তেওঁ টৰ্চাৰৰ কাৰণে মৰি যাবলগীয়া হ'ল। আৰু আমি জানো যে মানে জয়মতী এতিয়া আমাৰ আছামিজ সমাজত ওমেন এম্পাৱাৰমেণ্টৰ এটা ইম্পৰ্টেণ্ট এক্সাম্পল, ঠিক আছে। নেক্সট হ'ল সেইকাৰণে কি হ'ল, যে গদাধৰ সিংহ বা এই গদাপাণি আল্টিমেটলি পিছত গৈ পিনে ৰজা হ'ল, ঠিক আছে, 1681
আৰু 1681ৰ পৰা 1696 লৈকে তেওঁ ৰজা আছিলে। 1682ত তেওঁ মোগলসকলক ডিফিট কৰিছিলে বেটেল অফ ইটাখুলিত, ঠিক আছে। আৰু যিটো অসমৰ বাউণ্ডেৰী আপোনাৰ মাহানা ৰিভাৰলৈকে তেওঁ এক্সটেণ্ড কৰিছিলে, ঠিক আছে। অ'কে, তেওঁ ইনফেক্ট সেই সময়ত কি হৈছিলে যে বৈষ্ণৱা গোহাঁইসকলৰ বহুত বেছি আহোমৰ যিটো ষ্টেট এফেয়াৰ্ছ আছে তাত ইনফ্লুৱেঞ্চ আছিলে, ঠিক আছে। বৈষ্ণৱসকলৰ বহুত বেছি ইনফ্লুৱেঞ্চ আছিলে সেই সময়ত, ঠিক আছে। তো সেইটো কাৰ্ভ কৰিছিলে তেওঁ। অ'কে, লগতে তেওঁ কিন্তু এনেকুৱা ধৰণৰ কথা নহয় যে ছত্ৰ যিমানখিনি ছত্ৰ আছে ছত্ৰখিনিকো ৰয়েল পেট্ৰনেজ দিছিলে, অ'কে। লগতে তেওঁ কি কৰিছিলে যে যিসকল কেউলীয়া ভকত আছে মানে চেলিব্ৰেটছ, তো কেউলীয়া ভকতখিনিক তেওঁ এক্সাম কৰিছিলে যে তাহাঁতি পাইক ছিষ্টেমৰ যিটো পাইক ছিষ্টেম আছে তাত পাৰ্টিচিপেট নকৰিলেও হ'ব। বাট এই কেউলীয়া ভকতখিনিয়ে বহুত বেছি মিছ ইউজ কৰিছিলে এই যিটো এক্সামশ্যনছ আছে তাক। আৰু তেওঁ যেতিয়া গম পাইছিলে সেই কেউলীয়া ভকতখিনিক তেওঁ মাৰি পেলাইছিলে, মিউটিলেট কৰি দিছিলে, ছেক্ৰিফাইচ কৰি দিছিলে। আৰু ছেক্ৰিফাইচ কৰা মানে কি, বলি দিয়া মানে হ'ল যে মানে গদাধৰ সিংহৰ লাষ্টৰ ফালে নিজৰ লাইফৰ লাষ্টৰ ফালে শাক্ত যিটো ধৰ্ম আছে শাক্ত ধৰ্মৰ প্ৰতি তেওঁৰ এডাৰেঞ্চ দেখি পোৱা গৈছিলে, ঠিক আছে। লগতে তেওঁ দুধৰ আলি নামৰ এটা মানে ৰোড বনাইছিলে, সেই যিসকল আপোনাৰ এই কেউলীয়া ভকতখিনিয়ে আপোনাৰ মিছ ইউজ কৰিছিলে। তো সেই বৈষ্ণৱাইট ফলোৱাৰ কনভিক্টেড বৈষ্ণৱাইট ফলোৱাৰৰ পৰা তেওঁ দুধৰ আলি নামৰ এটা ৰাস্তা বনাইছিলে। লগতে তেওঁ প্ৰথমবাৰৰ কাৰণে আপোনাৰ লেণ্ড ছাৰ্ভে আৰু মেজাৰমেণ্টৰ ছিষ্টেম আনিছিলে, ঠিক আছে। অ'কে, লগতে তেওঁ উমানন্দৰ যিটো টেম্পল আছে, উমানন্দ টেম্পলৰ কথা আমি সকলোৱে জানো, পিকক আইলেণ্ডত থকা উমানন্দ টেম্পল তেওঁ বনাইছিলে, ঠিক আছে। আৰু লগতে পিছত গৈ পিনে কি হ'ল যে এইটো 1897ৰ আৰ্থকুৱেকত ভাঙি গৈছিলে আৰু পিছত লোকেল মাৰ্চেণ্টখিনিয়ে তাক ৰিবেল কৰিছিলে, অ'কে। তাৰপিছত কি হ'ল যে গদাধৰ সিংহই আপোনাৰ নিজৰ লাষ্ট ফেজ অফ হিজ লাইফ তেওঁ ৰিগ্ৰেট কৰিছিলে যে তেওঁ বৈষ্ণৱ গোহাঁইসকলৰ লগত বহুত বেছি ভাল কাম কৰা নাই। আৰু সেইটো কাৰণে তেওঁৰ ল'ৰাক, তেওঁ মানে এল্ডাৰ চনক তেওঁ কৈছিলে যে তেওঁলোকক অলপ ভাল ট্ৰিটমেণ্ট দিব লাগে, আৰু সেইটো কাৰণে মই ভাল কাম কৰা নাছিলোঁ, ঠিক আছে। সেইখিনি তেওঁ ৰিগ্ৰেট ফিল কৰিছিলে। আৰু লগতে তেওঁ কিছুমান এডভাইচ দিছিলে তেওঁৰ ল'ৰাক, যেনেকৈ তেওঁ কৈছিলে যে যাৰ মাথাত এনেকুৱা ধৰণৰ হৰাইজেণ্টেল লাইন লাগি আছে, মানে শাক্ত ব্ৰাহ্মণসকলৰ কথা কৈ আছে, তো তাহাঁতক বিশ্বাস নকৰিবলৈ কৈছিলে, ঠিক আছে। আৰু লগতে কৈছিলে যে কোনো ধৰণৰ ফিমেল ডান্সাৰক মানে এণ্টাৰটেইনমেণ্টৰ কাৰণে নোচোৱাৰ কাৰণে কৈছিলে, অ'কে। তো সেইটো তেওঁৰ ল'ৰাক তেওঁ এডভাইচ দিছিলে। তো তেওঁৰ ল'ৰা আছিলে ৰুদ্ৰসিংহ। তো ৰুদ্ৰসিংহই একৰ্ডিংলি ফাদাৰৰ যিটো অৰ্ডাৰ আছিলে, ফাদাৰৰ অৰ্ডাৰ মানি পিনে আপোনাৰ ব্ৰাহ্মণ যিসকল গোহাঁই আছে তাহাঁতক মানে মাজুলীত এষ্টাব্লিছ হোৱাৰ কাৰণে অৰ্ডাৰ দিছিলে, ঠিক আছে। আৰু সেই সময়ত আপোনাৰ ইম্পৰ্টেণ্ট যিজন আপোনাৰ স্বত্ৰাধিকাৰ আছিলে, ঠিক আছে, আপোনাৰ আউনী আতি গোহাঁইক তেওঁৰ মানে ৰিলিজিয়াছ ইনষ্ট্ৰাক্টৰ হিচাপে ৰাখিছিলে, ঠিক আছে। আৰু যাতে এই আপোনাৰ যি বৈষ্ণৱাত গোহাঁই আছে তাহাঁতি এক্সেচিভ চেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰ যাতে নহয়, সেইটো কাৰণে তেওঁ ডিভাইড এণ্ড ৰুলৰ ষ্ট্ৰেটেজি লৈছিলে। আৰু ব্ৰাহ্মণ আৰু শূদ্ৰ মহন্তসকলক তেওঁ ডিভাইড কৰি পেলাইছিলে। তেওঁ কৈছিলে যে শূদ্ৰ মহন্তসকলে আপোনাৰ ব্ৰাহ্মণক মেইনলি ইনিচিয়েট কৰিব নোৱাৰে, মানে আপোনাৰ দীক্ষা দিব নোৱাৰে, অ'কে। তো লেটাৰ ফেজ অফ হিজ লাইফ কি কৈছিলে, ৰুদ্ৰসিংহই আপোনাৰ বেংগলৰ পৰা এজন কৃষ্ণাৰাম নায়াৰাম ভাগিছক মেইনলি মাতিছিলে। তেওঁ শাক্ত ধৰ্মৰ মেইনলি ব্ৰাহ্মণ আছিলে। আৰু কিন্তু পিছত তেওঁ মাতাৰ পিছত তেওঁৰ পৰা আকৌ দীক্ষা নলৈছিলে, মানে তো আল্টিমেটলি তেওঁ ইনচাল্ট ফিল কৰিছিল। আৰু এনেকৈ কোৱা হয় যে মানে সেইটো কাৰণে তেওঁ কাৰ্ছ দিছিলে, অভিশাপ দিছিলে, আৰু আৰ্থকুৱেক আহিছিলে। পিছত তেওঁ গম পালে যে এইটো ভুল হৈ গ'ল বুলি, আৰু ৰুদ্ৰসিংহই পিছত আকৌ তেওঁক মাতি পঠালে, কিন্তু তাৰ আগতে তেওঁৰ মৃত্যু হৈ গৈছিলে। তো ৰুদ্ৰসিংহই তেওঁৰ নিজৰ ল'ৰাক কৈছিলে যে এই মানুহজনক আপোনাৰ ভালকৈ ট্ৰিটমেণ্ট দিব লাগে। আৰু সেইটো কাৰণে কি হৈছিলে, তেওঁৰ ল'ৰাই আকৌ মেইনলি কি কৰিছিলে, পিছত গৈ পিনে এই মানুহজনক আপোনাৰ কৃষ্ণাৰাম বিদ্যাভাগীছক যিটো কামাখ্যা টেম্পল আছে তাৰ কেয়াৰ টেকাৰ হিচাপে মানে এপইণ্ট কৰিছিলে, ঠিক আছে, অ'কে। এইখিনি কথা লিখা আছে ইয়াত। তাৰপিছত আমি যদি আৰু চাওঁ ৰুদ্ৰসিংহৰ বিষয়ে, তো ৰুদ্ৰসিংহৰ বিষয়ে তেওঁ যিটো কাৰেংঘৰ আছে কাৰেংঘৰক কনষ্ট্ৰাক্ট কৰিছিলে, ঠিক আছে, আৰু ৰংপুৰত থকা। লগতে আপোনাৰ জয়সাগৰ টেংক বনাইছিলে, ঠিক আছে। আৰু জয়দৌল যিটো আছে জয়দৌল বনাইছিলে। জয়সাগৰ টেংক আৰু জয়দৌল তেওঁৰ মাদাৰ জয়মতী, ঠিক আছে, তেওঁৰ মানে মেমৰিত বনাইছিলে। লগতে ৰোড বনাইছিলে, ঠিক আছে, নামদাং ব্ৰিজ আৰু ডিমাও ৰিভাৰৰ ওপৰত, নামদাং আৰু ডিমাও ৰিভাৰৰ ওপৰত ব্ৰিজ আৰু ৰোড বনাইছিলে। লগতে আপোনাৰ বিহু ইন্ট্ৰডিউচ কৰিছিলে আপোনাৰ আহোম কৰ্টিয়াৰ্ডত, অ'কে। লগতে আপোনাৰ কি আছিল যে 7 দিনৰ যিটো মানে ফেষ্টিভেলছ অৰ্গেনাইজ কৰিছিলে, মানে তেওঁ মেইনলি সেই আৰ্ট এণ্ড কালচাৰকো গুৰুত্ব দিছিলে, ঠিক আছে। নেক্সট হ'ল আপোনাৰ শিৱসিংহ। আপোনাৰ 1714 পৰা 1744লৈকে আছিলে। তেওঁ মেইনলি বহুত ইনফ্লুৱেঞ্চড আছিলে বাই ব্ৰাহ্মণ প্ৰিষ্ট আৰু এষ্ট্ৰলজাৰৰ পৰা। আৰু তেওঁৱেই মেইনলি আপোনাৰ শিৱসিংহ ৰুদ্ৰসিংহৰ ল'ৰা আছিলে তেওঁ,
তেওঁ পৰ্বতীয়া গোহাঁই বা এইজন আপোনাৰ কৃষ্ণাৰাম বেদদাভাগীছক তেওঁ মই অলৰেডি ক'লোঁ যে কামাখ্যা টেম্পলৰ কেয়াৰ টেকাৰ হিচাপে ৰাখিছিলে। আৰু এই মানুহজনৰ মানে এই পৰ্বতীয়া গোহাঁইৰ এডভাইজতে আল্টিমেটলি কি কৰিছিলে যে তেওঁ কৈছিলে যে আপোনাৰ মানে দিন ভাল নহয়, আপুনি যদি ৰজা হৈ থাকে আপুনি মৰি যাব, আৰু সেইটো কাৰণে আপুনি কি কৰক, আপোনাৰ যিজন চিফ কুইন আছে মানে কুইন, ঠিক আছে, কুইন ফুলেশ্বৰী, আপোনাক তেওঁক ৰজা পাতি দিয়ক। আৰু সেই একৰ্ডিংলি তেওঁ কি কৰিছিলে, বৰ ৰজা হিচাপে পাতিছিলে আপোনাৰ ফুলেশ্বৰী। আৰু ফুলেশ্বৰী কি কৰিছিলে, ফুলেশ্বৰীয়ে প্ৰথম আপোনাৰ যিটো গৌৰীসাগৰ পুখুৰী আছে, গৌৰীসাগৰ পুখুৰী খন্দুৱাইছিলে, ঠিক আছে। আপোনাৰ তেওঁ বহুত বেছি শাক্ত ধৰ্মৰ প্ৰতি মানে আকৃষ্ট হৈ আছিলে। আৰু তেওঁ মেইনলি কি কৰিছিলে, যিসকল মহন্তছ আছে, মহন্তছখিনিক ফ'ৰ্চ কৰিছিলে দুৰ্গা পূজাৰ প্ৰসাদ লোৱাৰ কাৰণে, এইবোৰ কাম কৰিছিলে তেওঁ। সেইটো কাৰণে আপোনাৰ বিকজ অফ দিছ মোৱামৰীয়া মহন্তসকল অফেণ্ড হৈ গৈছিলে। অ'কে, তো সেইখিনি কথা। লগতে তেওঁ এই ফুলেশ্বৰী, বৰৰজা ফুলেশ্বৰী কি কৰিছিলে, আপোনাৰ যিটো এইজ অল্ড আহোম বুৰিয়েল ছিষ্টেম আছে, যিটো আপোনাৰ মৈদাম ছিষ্টেম ৰিপ্লেচ কৰি তেওঁ যেনেকৈ হিন্দু ধৰ্মত আপোনাৰ মানে আহোম ৰজা মৰি গ'লে জ্বলাই যেনেকৈ, সেনেকুৱা ধৰণৰ কাম কৰিছিলে। অ'কে, ফুলেশ্বৰীৰ মৃত্যুৰ পিছত আপোনাৰ 1731ত শিৱসিংহই কি কৰিছিলে, ফুলেশ্বৰীৰ চিষ্টাৰ দ্ৰৌপদীৰ লগত বিয়া কৰাইছিলে আৰু তেওঁক বৰ ৰজা পাতি দিছিলে, ঠিক আছে। তো দ্ৰৌপদীয়ে কি কৰিছিলে, শিৱসাগৰৰ যিটো পুখুৰী আছে, সেই শিৱসাগৰৰ পুখুৰীটো দ্ৰৌপদীয়ে খন্দুৱাইছিলে, আৰু লগতে শিৱ যিটো টেম্পল আছে সেইটো দ্ৰৌপদীয়ে খন্দুৱাইছিলে, ঠিক আছে। লগতে আপোনাৰ শাস্তি বিদ্যানাভা তেওঁৰ সময়তে, দ্ৰৌপদীৰ সময়তে লিখা হৈছিলে, ঠিক আছে। আৰু দ্ৰৌপদী মৃত্যুৰ পিছত কি হ'ল যে আকৌ শিৱসিংহই কি কৰিলে, আৰু এজন তেওঁৰ ৱাইফ আপোনাৰ এনাদৰী বা সৰস্বতী, তেওঁক ৰজা পাতিছিলে। অ'কে, এইটো দিছ ইজ শিৱসিংহ। নেক্সট হ'ল প্ৰমত্ত সিংহ বা আপোনাৰ চুচেংফা, তেওঁ শিৱসিংহৰ ব্ৰাদাৰ আছিলে। অ'কে, তেওঁ কি কৰিছিলে, ৰংঘৰক আকৌ ৰিবিল্ড কৰিছিলে। ৰিবিল্ড কেলৈ লিখা আছে, বিকজ ৰংঘৰ প্ৰথমে এনেকুৱা ধৰণৰ নাছিলে, প্ৰথমে এই বাম্বুৰ সহায়ত বনোৱা হৈছিলে। পিছত সেইটো সেই যিটো এতিয়া ৰংঘৰ দেখি পাওঁ, সেইটো প্ৰমত্ত সিংহৰ সময়ত ৰিবিল্ড কৰা হৈছিলে, ৰাইট। তো আৰু লগতে বহুতখিনি গড়গাঁৱত বেলেগ বেলেগ ধৰণৰ আৰ্কিটেকচাৰেল ডেভেলপমেণ্ট আমাৰ প্ৰমত্ত সিংহই কৰিছিলে, ঠিক আছে। প্ৰমত্ত সিংহৰ পিছত আহিলে ৰাজেশ্বৰ সিংহ, ঠিক আছে। ৰাজেশ্বৰ সিংহ বা চুৰাংফা, ঠিক আছে। তেওঁ মেইনলি প্ৰমত্ত সিংহৰ ব্ৰাদাৰ আছিল, ঠিক আছে। তো ৰাজেশ্বৰ সিংহৰ এটা ইম্পৰ্টেণ্ট কথা হৈছে লতাকটা ৰণ, তেওঁৰ সময়তে হৈছিলে। লতাকটা ৰণ আপোনাৰ মণিপুৰৰ কিং জয় সিং, ঠিক আছে, জয় সিংহক হেল্প কৰাৰ কাৰণে লতাকটা ৰং তেওঁ পাৰফৰ্ম কৰিছিলে। মানে মণিপুৰত কি হৈছিলে, মণিপুৰত বাৰ্মিজ ইনভেজন হৈছিলে, আৰু সেইটো কাৰণে লতাকটা ৰণ পাৰ্টিচিপেট কৰিছিলে। আৰু একৰ্ডিংলি মণিপুৰৰ কিঙে মানে হেপী হৈ পিনে মণিপুৰৰ মানে কিঙৰ ডটাৰ কুৰাংগা নায়ানী, ঠিক আছে, কুৰাংগা নায়ানীক মেইনলি বিয়া দিছিলে ৰাজেশ্বৰ সিংহৰ লগত, ঠিক আছে। অ'কে, তো এইখিনি কথা আপোনালোকে মনত ৰাখিব। নেক্সট হ'ল আপোনাৰ কীৰ্তিচন্দ্ৰ বৰবৰুৱা, ঠিক আছে, ৰাইজ অফ কীৰ্তিচন্দ্ৰ বৰবৰুৱা। কীৰ্তিচন্দ্ৰ বৰবৰুৱা ইম্পৰ্টেণ্ট প্ৰাইমেৰী পলিচি মেকাৰ আছিলে যেতিয়া আপোনাৰ ৰাজেশ্বৰ সিংহ ৰজা হৈ আছিলে। তেওঁৰ কিন্তু ডমিনেটিং বিহেভিয়াৰ আছিলে, ঠিক আছে। আৰু ডমিনেটিং বিহেভিয়াৰৰ কাৰণে যিসকল মানে মন্ত্ৰীসকল আছিলে, তেহঁতি বহুত বেছি বেয়া পাইছিলে তেওঁক, কীৰ্তিচন্দ্ৰ বৰবৰুৱাক, আৰু মোৱামৰীয়াসকলেও বেয়া পাইছিলে তেওঁক, ঠিক আছে। অ'কে, হি অৰ্ডাৰ ডিষ্ট্ৰাকশ্যন অফ দ্য সেইটো তেওঁ আপোনাৰ কি হ'ল যে আপোনাৰ কীৰ্তিচন্দ্ৰ বৰবৰুৱাই কি কৰিছিলে, চকৰি ফেটি বুৰঞ্জী, ঠিক আছে। তো কীৰ্তিচন্দ্ৰ বৰবৰুৱাই চকৰি ফেটি বুৰঞ্জীক ডিষ্ট্ৰাক্ট কৰিছিলে, বিকজ তেওঁৰ বিষয়ে অলপ উল্টা পুল্টাকৈ লিখিছিলে। কোনে চকৰি ফেটি বুৰঞ্জী কোনে লিখিছিলে, নুমালী এইটো বৰগোহাঁই, ঠিক আছে, নুমালী বৰগোহাঁই লিখিছিলে। অ'কে, তো সেই সময়ত আপোনাৰ কি আছিলে, যিটো বৈষ্ণৱাইট ট্ৰেডিশ্যন আছিলে অসমত, তো সেই সময়ত আপোনাৰ 4টামান অৰ্ডাৰ আছিলে, ঠিক আছে, ৰিলিজিয়াছ অৰ্ডাৰ বা সমিতি বুলি কৈছিলে সেই সময়ত। তো যিটো শংকৰদেৱে এষ্টাব্লিছ কৰিছিলে, শংকৰদেৱৰ টিচিংখিনি মানে প্ৰচাৰ কৰাৰ কাৰণে এই সমিতিজখিনি আছিলে। ইয়াত ইম্পৰ্টেণ্ট কথা কি হ'ল যে ব্ৰহ্ম সমিতি আছিলে। ব্ৰহ্ম সমিতি কোনে ফাউণ্ড কৰিছিলে, আপোনাৰ দামোদৰ দেৱে, ঠিক আছে, দামোদৰ দেৱে ব্ৰহ্ম সমিতি ফাউণ্ড কৰিছিলে। আৰু এই ব্ৰহ্ম সমিতিৰ মেইন অবজেক্টিভ আছিল ৰিচুৱেলছ আৰু প্ৰেক্টিছ, ঠিক আছে, বৈদিক ধৰ্মৰ ৰিচুৱেলছ আৰু প্ৰেক্টিছক এডাৰ কৰি ৰখা, এম্ফেচাইজ কৰিছিলে সেইখিনিত, ঠিক আছে। ৰিচুৱেলছ আৰু প্ৰেক্টিছ ইম্পৰ্টেণ্ট হয় বুলি কৈছিলে। অ'কে, নেক্সট হ'ল আপোনাৰ কলা সমিতি এষ্টাব্লিছ কৰিছিলে আপোনাৰ গোপালদেৱ অফ আপোনাৰ ভৱানীপুৰ, ঠিক আছে। আৰু ইহঁতি মেইনলি কলা সমিতিয়ে ইম্পৰ্টেণ্ট ফ'কাছ ৰাখিছিলে ইনক্লুচিভিটিত আৰু ইগেলিটেৰিয়ান এপ্ৰ'চত, ঠিক আছে। ইনক্লুচিভিটি আৰু ইগেলিটেৰিয়ান এপ্ৰ'চত মানে তাহাঁতি মেইনলি যিসকল ধৰি লওক মানে লোৱাৰ কাষ্ট, লোৱাৰ কাষ্টৰ মানুহ আছিলে, তাহাঁতকো মেইনলি মানে এই সমিতিবোৰত জাগা দিছিলে, ঠিক আছে। তাৰপিছত আপোনাৰ পুৰুষোত্তম ঠাকুৰে এই পাৰ্টিকুলাৰ পুৰুষা সমিতি বনাইছিলে। আৰু পুৰুষোত্তম ঠাকুৰে কি কৰিছিলে,
তো ৰিলিজিয়াছ টেক্সট আৰু ৰিচুৱেলছৰ ওপৰত বেছিকৈ গুৰুত্ব দিছিলে, ঠিক আছে, ষ্ট্ৰিক্ট এডাৰেঞ্চ টু ৰিলিজিয়াছ টেক্সট আৰু ৰিচুৱেল। নিকা সমিতি আপোনাৰ নৰোত্তম ঠাকুৰে বনাইছিলে, অ'কে, আৰু ই মেইনলি আপোনাৰ ডিভোটি মানে পাৰ্চনেল ৰিলেশ্যনশ্বিপ উইথ গডত ফ'কাছ কৰিছিলে। নিকা সমিতি এন ফৰ নৰোত্তম ঠাকুৰ মনত ৰাখিব সেনেকৈ, বুজি পালে। এই পুৰুষা সমিতিৰ পুৰুষোত্তম সেনেকৈ মনত ৰাখিব। কলা সমিতিৰ মনত ৰাখিব, কলা সমিতি বেছি ইম্পৰ্টেণ্ট হয় বিকজ ইনক্লুচিভিলিটি আৰু ইগলিটেৰিয়ান এপ্ৰ'চত ফ'কাছ কৰিছিলে। গোপাল দেৱা ভৱানীপুৰ, ঠিক আছে, গোপাল দেৱাই এষ্টাব্লিছ কৰিছে। আৰু কলা সমিতিৰ চাব পাৰ্ট হিচাপে মোৱামৰীয়াসকল আছিলে, পিছত আমি মোৱামৰীয়াসকলৰ বিদ্ৰোহৰ কথা পঢ়িম, ঠিক আছে, অ'কে। তো এইখিনি কথা। তো আজি মই ইমানটোতে ৰাখিম, 1 ঘণ্টা মই পঢ়ালোঁ, ৰাইট। তো মোৰ ক'ৰবাত যাবলগীয়া আছে, সেইটো কাৰণে মই সেইটো ক্লাছ মই ইমানতে ৰাখিব লাগিব। আৰু বাকী চব এই পাৰ্টিকুলাৰ যিমানখিনি মই নোটছ বনাই আছোঁ, এইখিনি বনাওঁতে বহুত বেছি মোৰ টাইম লাগে, ঠিক আছে। তো মেবি এনেকুৱা হ'ব পাৰে এতিয়াৰ পৰা মই 1-2 দিন পিছতো ক্লাছ ল'ব পাৰোঁ, ঠিক আছে। গোটেইখিনি নোট বনাই ল'ম, একেলগে ক্লাছ লৈ ল'ম। আৰু বাকী যিমানটো যদি ক্লাছ ল'ব নোৱাৰোঁ, তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগে, সেই সময়খিনি ৰিভাইজ কৰিব লাগে, ঠিক আছে। আৰু বাকী যদি কিবা প্ৰব্লেম থাকে, কিবা ধৰণৰ বেলেগ ধৰণৰ প্ৰব্লেম থাকে আপোনালোকৰ, তো সেইখিনি মোক জনাব লাগে। মই যিমানটো পাৰিছোঁ একো প্ৰব্লেম হ'বলৈ দিয়া নাই মই, ঠিক আছে। বাকী যদি দেৰ অলছো কিবা প্ৰব্লেম থাকে, উইদাউট এনি হেজিটেশ্যন লেট মি ন', ঠিক আছে। আজি মই ইমানটোতে শেষ কৰিম, অ'কে।